নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম চলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ। প্ৰিয় দৰ্শক উজনি অসমত বানৰ ভয়ংকৰ ৰূপ, অভূতপূৰ্ব অকল্পনীয় বানৰ পৰিস্থিতি। উজনি অসমৰ বহুত এনে স্থানত এনে ধৰণৰ বান প্ৰলয়ংকাৰী বান কাহিনীও দেখা পোৱা যোৱা নাছিলে। যোৰহাট কি, শিৱসাগৰ কি, চৰাইদেউ কি, এই তিনিখন জিলাত বানৰ তাণ্ডৱ ৰূপ। আৰু এনে ধৰণৰ পৰিস্থিতি, এনে ধৰণৰ দৃশ্য কিছুমান আহিছে যি দৃশ্যই সকলোকে আচৰিত কৰিছে। বানৰ কবলত পৰি বানৰ পৰা পৰিত্ৰাণ পাবলৈ মাতৃ আৰু শিশু, মাতৃ আৰু সন্তান গছৰ ডালৰ ওপৰত থাকিবলগীয়া হৈছে। অনুৰূপ ধৰণে 12 ঘণ্টা, 13 ঘণ্টা, 15 ঘণ্টা, 20 ঘণ্টা ঘৰৰ মুধচত সময় পাৰ কৰিবলগীয়া হৈছে, কাৰণ কেতিয়াও নভবা বানৰ পানীয়ে ঘৰত সোমাইছেহি। এনে কিছুমান ঘটনা ঘটিছে টেঙাপুখুৰী, শিৱসাগৰৰ টেঙাপুখুৰী গাঁৱৰ লোকসকল প্ৰায় 200ৰ পৰা 300 লোকে 2মহলীয়া ঘৰ এটাৰ টেৰেছত, ৰুফটপত সময় পাৰ কৰিবলগীয়া হৈছিল। অতি সম্প্ৰতি তেওঁলোকক উদ্ধাৰ কৰা হৈছে বুলি আমি খবৰ পাইছোঁ। মৰিয়নি, তিতাবৰত ভয়ংকৰ বান পৰিস্থিতি। পশ্চিম যোৰহাট, পূব যোৰহাট, টিয়ক, নাজিৰা, সোণাৰী, সাপেখাতি, মাহমৰাত অবৰ্ণনীয় পৰিস্থিতি। 5টাকৈ স্থানত মথাউৰি ছিগাত ভয়াৱহ বানৰ পৰিস্থিতি। কি জাজি নৈ, কি দিখৌ নৈ, কি ভোগদৈ, কি দৰিকা, কি চম্পাৱতী, ব্ৰহ্মপুত্ৰৰ এই উপনৈসমূহে এতিয়া তাণ্ডৱ ৰূপ ধৰিছে। বানত বুৰ গৈছে উজনিৰ 580খন গাঁও, আৰু এই পৰ্যন্ত বানত আক্ৰান্ত হৈ আশ্ৰয় ল'বলগীয়া হৈছে 1,70,327 জন লোকে। SDRF, NDRF, ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ, স্থলসেনা নিয়োজিত হৈছে উদ্ধাৰ অভিযানত। যিখন মই গাঁৱৰ নাম ক'লোঁ, সেইখন গাঁৱৰ লোকসকলক উদ্ধাৰ কৰিছে বুলি ইতিমধ্যেই খবৰ পাইছোঁ। গতিকে আজিৰ এই আমাৰ দি প্ৰাইম শ্ব'ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিশেষকৈ উজনিৰ পৰা মোৰ সতীৰ্থসকল সংযুক্ত হ'ব। তেওঁলোকৰ পৰা বানৰ পৰিস্থিতিৰ বুজ ল'ম আৰু মন কৰিব অহা 3 দিন, বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জনোৱা মতে অহা 3 দিন অনুৰূপ ধৰণৰ নেৰানেপেৰা বৰষুণ দিব, যাৰ ফলত বানৰ পৰিস্থিতি আৰু বেয়ালৈ যোৱাৰ সম্ভাৱনা আছে বা আশংকা কৰা হৈছে। সেইকাৰণে আহ্বান জনাম, যিসকলে চাই আছে বা উজনিৰ যিসকল লোক বানৰ কবলত পৰিছে, তেওঁলোক সাৱধানে থাকক, সুৰক্ষিত হৈ থাকক, আৰু যি সুৰক্ষিত আশ্ৰয়স্থলী আছে সেই আশ্ৰয়স্থলীলৈ সময় থাকোঁতেই গমন কৰক। মই আৰম্ভ কৰিছোঁ ঋষেশ্বৰ বৰুৱা আপোনাৰ পৰাই। উজনিত আপোনাৰ মই লোকেশ্যনটো জানিব বিচাৰিম, আৰু আমি যি খবৰ পাইছিলোঁ যে সংযোগ বিচ্ছিন্ন হৈছে, আপোনাৰ পৰা জানিব পাৰিম। বিশেষকৈ বহু লোকে গুৱাহাটীত জানিব বিচাৰিছে, যদি তেওঁলোকে এই মুহূৰ্তত উজনিলৈ যাব বিচাৰে বা কাইলৈ পৰহিলৈ উজনিলৈ যাব বিচাৰে, বাছৰ যোগাযোগ কেনেকুৱা, যাব পাৰিবনে ঋষেশ্বৰ? হয়, মই প্ৰথমতে ক'ব বিচাৰিম যে মই বৰ্তমান ডিব্ৰুগড় জিলাৰ খোৱাঙত আছোঁ। খোৱাঙতো বান সামান্য পৰিমাণে বাঢ়ি অহা পৰিলক্ষিত হৈছে, কিন্তু যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দৰে নহয়। কিন্তু মই ক'ব বিচাৰিম যে উজনিৰ পৰা নামনিলৈ যিটো ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান এই মুহূৰ্তত সাধাৰণতে নাইট ছুপাৰসমূহ, নৈশ বাছসমূহে চলাচল কৰে, কিন্তু আজি দেখা পোৱা নাই। যিহেতু ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ লখিমপুৰ হৈ যাব পাৰিব গুৱাহাটীলৈ, যান বাহন আৰক্ষীয়ে নিৰ্দেশনা জাৰি কৰিছে আৰু সম্পূৰ্ণ পথ নিৰ্দেশনাসমূহ দেখুৱাই দিছে। আৰু এটা কথা ক'ব লাগিব যে বৰ্তমান যদিও ডিব্ৰুগড় জিলাত তেনেকুৱা ধৰণৰ হাহাকাৰ পৰিস্থিতি নাই, কিন্তু যদিহে বানপানী অৰ্থাৎ ফেনে ফুটুকাই ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিঙলৈকে ধৰি বিভিন্ন উপনৈসমূহ বাঢ়ি আহিছে, তেনেধৰণে আজি নিশাৰ ভিতৰতো এনেধৰণৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। দেখা গৈছে মই য'ত উপস্থিত আছোঁ, 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে উপস্থিত আছোঁ। ইয়াৰ পৰা যি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ 3 ফুট তলত, অৰ্থাৎ বুঢ়ীদিহিং নদীৰ 3 ফুট তলতেই যি পানীৰ লেভেল আছে। কিন্তু যদিহে বৰষুণ দিয়ে অথবা পানী বাঢ়ি আহে, তেনেহ'লে ইয়াতো অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আৰু মৰাণৰ সমীপৰ মাহমৰা সমষ্টিৰ এচুৱা বানৰ কবলত পৰিছে। হাহাকাৰ অৱস্থা বৰ্তমান কচুপথাৰ অঞ্চললৈকে পানী প্লাবিত হোৱা পৰিলক্ষিত হৈছে, যদিও তাত তেনেধৰণৰ পথ ছিঙি অহা নাই। মই আপোনাৰ ওচৰলৈ যাম ঋষেশ্বৰ, মই পুনৰ আপোনাৰ ওচৰলৈ যাম। আমাৰ সৈতে নতুন দিল্লীৰ পৰা ডক্টৰ সাগৰময় ফুকনো সংযুক্ত হৈ আছে। তেওঁ ফেল' টেৰী স্কুল অফ এডভান্স ষ্টাডিজৰ, তেওঁ আমাৰ সৈতে সংযুক্ত হৈছে। মই জ্যোতিৰ্ময়, ক্ষমা কৰিব সাগৰময়, মই আপোনাৰ ওচৰলৈ যাম, কিন্তু প্ৰথমতে মোৰ সতীৰ্থৰ পৰা বানৰ বুজ ল'ব বিচাৰিছোঁ। ঋষেশ্বৰ, যিসকল গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাব বিচাৰিছে সম্ভৱতঃ, বা উজনিলৈ যাব বিচাৰিছে সম্ভৱতঃ, তেওঁলোকে কলিয়াবৰ হৈ
তাৰ পিছত জামুগুৰি হৈ বিশ্বনাথ চাৰিআলি লখিমপুৰ ইত্যাদি পাৰ কৰি বগীবিলেদি ডিব্ৰুগড় সোমাব লাগিব ডিব্ৰুগড়ৰ তিনিচুকীয়াত এতিয়ালৈকে বানৰ পৰিস্থিতি ভয়াৱহ হোৱা নাই কিন্তু সাৱধান হোৱা ভাল আন কেইখন জিলা চৰাইদেউ শিৱসাগৰ যোৰহাট এই তিনিখন জিলাত বানৰ পৰিস্থিতি কিন্তু ভয়াৱহ মই আৰু আপুনি কৈ আছিলে মই মাজত ৰখাই দিলোঁ ঋষেশ্বৰ আপুনি কি ক'ব বিচাৰিব আপুনি পৰিস্থিতিটো বিশ্লেষণ কৰি আছিলে হয় হয় সাধাৰণতে দেখা যায় যে ধেমাজি লখিমপুৰৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়াও প্ৰথমতে বানৰ কবলত পৰে যেতিয়া বানপানী আহে কিন্তু এইবাৰ দেখা গৈছে পূৰ্বে নেদেখা চৰাইদেউ জিলা শিৱসাগৰ জিলা যোৰহাট জিলাত তেনেকুৱা ইয়াতকৈ সাংঘাতিক ধৰণে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে সঁচাই স্বাভাৱিকতে ই এক লক্ষণীয় বিষয় দুখৰ বিষয় কিন্তু ইয়াতো নুই কৰিব নোৱাৰি ইয়াৰো জলপৃষ্ঠ বাঢ়ি আহিছে আৰু সাধাৰণতে নৈ কাষৰীয়া বুঢ়ীদিহিং নৈ কাষৰীয়া অঞ্চলসমূহ সাধাৰণতে প্লাবিত হয় দেখা গৈছে টিংখাং সমষ্টিৰ ৩ নং চৰাইহাবি আজিৰ দিনটোত দেখা গৈছে ৩ নং চৰাইহাবি অঞ্চলতো বানে প্লাবিত কৰিছে নৈ কাষৰীয়া যিসমূহ ঠাই সেইসমূহ প্লাবিত কৰিছে আৰু যদি এনেধৰণে বাঢ়ি আহে ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাই প্লাবিত হ'ব লেজাই কলাখোৱাৰ দৰে তেনেকুৱা অঞ্চলতো প্লাবিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে উজনি নামনি যি যাতায়াত ব্যৱস্থা এই যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অথবা চাইলেনযুক্ত পথৰে যিটো যাতায়াত সেই বৰ্তমান বন্ধ কৰি দিয়া হৈছে তাৰ পৰিৱৰ্তেহে আপুনি ইতিমধ্যে যিটো ৰাস্তাৰ কথা ক'লো সেই ৰাস্তাই নতুন চলাচল কৰিব পাৰে ঋষেশ্বৰ মই আপোনাক ৰখাইছোঁ সেই ৰাস্তাইদি বিশেষকৈ কলিয়াবৰ হৈ তেজপুৰ হৈ লখিমপুৰ তাৰ পিছত বগীবিল দলঙেৰে তেওঁলোক উজনি অসমত প্ৰৱেশ কৰিব পাৰে এই মুহূৰ্তত বানৰ তাণ্ডৱ কিন্তু আমি উত্তৰ অসমত দেখা পোৱা নাই লখিমপুৰ ধেমাজিত দেখা পোৱা নাই সচৰাচৰ লখিমপুৰ ধেমাজিত বা তিনিচুকীয়া ডিব্ৰুগড় যি ধৰণে ঋষেশ্বৰে ক'লে প্ৰথমতে বানৰ তাণ্ডৱ দেখা যায় এইবাৰ কিন্তু ওলোটা এটা চিটুৱেশ্যন আমি পৰিলক্ষিত কৰিলোঁ মই জ্যোতিপ্ৰসাদ আপোনাৰ ওচৰলৈ যাম কিন্তু মই হাউতকৈ উৎপল আমাৰ সৈতে গুৱাহাটীত সংযুক্ত হৈ আছে বানৰ কথা ক'লে দুটা ভাগত বিভক্ত কৰিব পাৰি অসমৰ বান পৰিস্থিতি এটা হৈছে গুৱাহাটীৰ বান বা যোৰহাটৰ বান আনটো সেইটো যিটোক আমি কৃত্ৰিম বান বুলি কওঁ আনটো হৈছে সমগ্ৰ অসমৰ বান পৰিস্থিতি যিটো নেচাৰেল কেলামিটি যি কি নহওক উৎপল আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ আপুনি এখন নাৱত উঠি থকা আমি পৰিলক্ষিত কৰিছোঁ ক'ৰ এই অৱস্থা গুৱাহাটীৰ কোন স্থানৰ ৰাইজক জনাওক আমাৰ ভিউৱাৰ্ছক জনাওক চাওক ৰাতিপুৱাৰ ভাগৰ পৰা গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্তৰ দৃশ্য দেখুৱাই গৈছোঁ আৰু নিশা যদি কওঁ এয়া শাওকুচি দৃশ্য আৰু শাওকুচিত এতিয়া ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বিশেষ ৰবট বোট চলিছে আৰু ৰবট বোট জৰিয়তে এনেদৰে খাদ্য যোগান ধৰিছে সতীৰ্থ সহযোগী দেখুৱাইছে যে যিসকল লোকে ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে তেখেতসকলক এনেদৰে খাদ্য বিতৰণ কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত যদি চোৱা যায় যে ব্ৰেড দিছে পানী দিছে মমবাতি দিছে যিহেতু আজি এই স্থানত যদি চোৱা যায় যে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে ইয়াতে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি যি বিশেষ 5জন ব্যক্তি দেখিছোঁ তেখেতসকলে সন্ধিয়াৰ পৰা যথেষ্ট কষ্ট কৰি আছে আৰু ৰাজচক্ৰ বিষয়াৰ মণ্ডলৰ সমন্বিতে ইয়াৰ স্থানীয় যিগৰাকী পাৰিষদ আছে সকলোৱে লগ হৈ এই অঞ্চলটোত যিসকল লোকে আবদ্ধ হৈ আছে তেখেতসকলক দিয়াৰ বাবে এইসমূহ ব্যৱস্থা কৰিছে আৰু এই স্থানত উল্লেখ কৰিছোঁ যে ব্ৰেড আনিছে বিস্কুট আনিছে মম আনিছে এনে যিহেতু অন্ধকাৰত ডুব গৈ আছে দাদা কেনেকুৱা অসুবিধা হৈছে আপোনালোকৰ অসুবিধাটো বহুতে হৈছে কাম কাজ কৰিব পৰা নাই হয় লাইনো নাই এনেকে ফাঁচি আছো লাইনো নাই লাইনটো আছে লাইনটো বেছি মানে যাই থাকে প্ৰায় এনেদৰে তেখেতসকলে পোহৰৰ ব্যৱস্থা কৰি দিছে আৰু পিছফালে বা যি পোহৰটোৱে সম্ভৱ হৈ দেখুৱাব তেখেত দিছে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ লোক আৰু আনহাতে পাৰিষদগৰাকী আছে দাদা কেনেধৰণে আপোনালোকে সহায় সহযোগ কৰিছে যিহেতুকে যোৱাকালি যি মুষলধাৰ বৰষুণ হৈছিলে গোটেই গুৱাহাটীত তাৰ ফলত আমাৰ গোটেই গুৱাহাটী প্লাবিত হৈ গৈছে কৃত্ৰিম বানপানীৰে মোৰ ৱাৰ্ডটো আমাৰ 24 নম্বৰ ৱাৰ্ডৰো অধিকাংশ জেগাই আমাৰ প্লাবিত হৈ গৈছে যাৰ ফলত আমাৰ ইয়াৰ ৰাইজসকল আবদ্ধ হৈ আছে এই কৃত্ৰিম বানপানীত আমাৰ জিলা প্ৰশাসন তথা আমাৰ যি অগ্নি নিৰ্বাপক বাহিনীৰ দুৰ্যোগ ব্যৱস্থাপনাৰ তৰফৰ পৰা আমি এইসকল ৰাইজৰ মাজত আমি এতিয়া গৈ আছোঁ সকলোৰে ঘৰত নপৰে আমি তেওঁলোকে কেনেকুৱা অৱস্থাত আছে আৰু তেওঁলোকক আমি অকণমান হয় উৎপল মই আপোনাৰ পৰা জানিব বিচাৰিম বিশেষকৈ এই সময়ত উৎপল এই সময়ত যিসকল লোক ঘৰলৈ ঘূৰি যাব গুৱাহাটীবাসী ঘৰলৈ ঘূৰি যাব আপুনি ৰুটটো ৰাস্তাটো য'ত আছে সেই ৰাস্তাটো দেখুৱাই দিয়ক যাতে আমাৰ যিসকল সন্মানীয় দৰ্শক তেওঁলোকে সেই ৰাস্তাটো এভইড কৰি অন্য যি বিকল্প পথ আছে সেই বিকল্প পথেৰে যাতে ঘৰ যাব পাৰে চাওক বিকল্প পথৰ কথা ক'বলৈ গ'লে এই পথছোৱাৰে একেবাৰে হকী ষ্টেডিয়াম সংযোগ কৰা পথছোৱা আৰু কাহিলীপাৰা সংযোগ কৰা আৰু ভেটাপাৰা মূলতঃ এইটো এটা মূল ৰাজপথ এই পথছোৱা ডিমাচা ভৱন হৈ আনফালে যি চোৱা যায় যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰিছে বা হকী ষ্টেডিয়াম সংযোগ কৰিছে আৰু সোঁফালে বা চিধাকৈ গ'লে যি চোৱা যায় যে ভেটাপাৰা আৰু বাওঁফালেৰে গ'লে কাহিলীপাৰা সংযোগ কৰিছে যদি আপোনালোকে বেহাৰবাৰী যাম বুলি ভাবিছে তেতিয়াহ'লে লখৰা হৈ ঘূৰি হৈ আহক বা ভেটাপাৰা হৈ পিনে ঘূৰি আহক অন্যথা বিকল্প নাই যদি হকী ষ্টেডিয়াম যাম বুলি ভাবিছে তেতিয়াহ'লে বেতকুচিৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰে আছে সেই পথছোৱাৰে আহিব লাগিব
লাগিব নালাপাৰা বেহাৰবাৰী আহিব লাগিলে আপোনালোকে একেলগে অন্য পথেৰে আহিব লাগিব এই পথেৰে কোনো কাৰণতে বাহনকে ধৰি কোনো লোকে আহিব পৰা নাই সাধাৰণ লোকো কোনো খোজকাঢ়ি অহাটো বহুত এতিয়া ডিফিকাল্টি হৈ পৰিছে কাৰণ এই যদি চোৱা যায় যে সকলোৰে হাতে হাতে মমবাতিহে আছে বা পোহৰ বুলি কোৱাতে ইয়াতে লাইটসমূহ নাই অকল অতীতে দেখুৱাইছে যে ফ্লেছ লাইটৰ পোহৰেহে তেখেতসকলে আজা কৰিছে আমি আন এটা ঘৰ দেখুৱাইছো যিটো ঘৰত এতিয়া সাহায্য প্ৰদান কৰিছে দেখাত কিন্তু অট্টালিকা হয় আন এগৰাকী লোক আছে আমি দেখিছো যে এই ঘৰৰ যিগৰাকী স্বত্বাধিকাৰী আছে যে বানপানীৰ বাবে ওলাই আহিব পৰা নাই আজিৰ দিনটোত এনেদৰে দেখুৱাইছো এনেদৰে সকলো লোকে যি চোৱা যায় যে যিসকলে আবদ্ধ হৈ আছে কাৰণ বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে বা বিচ্ছিন্ন হৈ আছে আৰু এই স্থানত এতিয়া এনেদৰে যি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ লোক আছে তেখেতসকলৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম যদি সম্ভৱ হয় যিসকল লোকে এই স্থানত ৰাতিপুৱাৰ ভাগৰ পৰা কষ্ট কৰিছে আৰু ঠিক একেদৰে মণ্ডলগৰাকী আছে যদি সম্ভৱ হয় তেওঁৰ পৰাও কিছু কথা জানিবৰ বাবে দাদা ক'ত চলিছে আপোনালোকৰ ফায়াৰ অভিযান বৰ্তমান মই আহি পাইছোঁ মই বেলেগ এটা জেগাত দি আছিলোঁ এতিয়া এইটো ভেটাপাৰাত দি আছোঁ আমি দাদা আপোনালোকে ক'ত চলিছে তেখেতসকলে যথেষ্ট কষ্ট কৰি আছে এই কথা আমি উল্লেখ কৰিবই লাগিব কাৰণ যি এই স্থানত পানী যদি চোৱা যায় এককাল পৰ্যন্ত পানী এখন চুইপ বাহন আছে সতীত হৈ দেখুৱাইছে যে চুইপখন যদি চুইপখন পৰটো পৰে যদি দেখুৱাই চুইপখনত যে সেই চুইপখন যদি চোৱা যায় যে এককাল পানী তেতিয়া বুৰ গৈছে বা সেই চুইপখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে বা তাত ৰৈ গৈছে আৰু সেই বাহনখন সেই স্থানৰ পৰা চলিব নোৱাৰে আৰু আনফালে ইয়াৰে যিসকল স্থানীয় লোক আছে স্থানীয় লোকসকলে ঘৰৰ পৰা ওলাই আহিব পৰা নাই সকলোৱে ৰাজপথত থিয় হৈছে আৰু চৰকাৰে ব্যৱস্থা কৰিছে সেই প্ৰশাসনক আগবাঢ়ি গৈ পিনে খাদ্য লৈছে আৰু অনুৰূপ ধৰণৰ ঘটনা দেখিবলৈ পোৱা গৈছে আৰু যদি সম্ভৱ হয় বাইদেউগৰাকীৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম যে এই স্থানত যিসকল লোক আছে এনেদৰে খাদ্য সামগ্ৰী বিতৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু আমি স্থানীয় লোক আছে বাইদেউ কেনেধৰণৰ সুবিধা হৈছে বহুত অসুবিধা আছে আজিৰ দিনটো ওলাব পৰা নাই জনজীৱন স্তব্ধ হৈ গৈছে আৰু এনেকুৱা বন্দী হৈ আছো এই পোনপ্ৰথমৰ কাৰণে আমি বন্দী হৈ গৈছো মানে হয় উৎপল মই পুনৰ আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম আপুনি সেই পৰিৱেশ দেখুৱালে সেই স্থানৰ পৰিৱেশ দেখুৱালে ইতিমধ্যে আপুনি ৰুটটো ক'লে এয়া হৈছে গুৱাহাটীৰ মাজমজিয়াৰ গুৱাহাটীৰ হৃদপিণ্ড স্বৰূপ এক স্থান সেই স্থানৰ দৃশ্য মানুহ আবদ্ধ হৈ আছে ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাই এইটো হৈছে কৃত্ৰিম বানপানী নলা নৰ্দমা পৰিষ্কাৰ নোহোৱাৰ কাৰণে বা চহৰীয়া অঞ্চলসমূহৰ আন্তঃগাঁথনিত কিছু বিভ্ৰান্তি থকাৰ কাৰণে এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈ যায় এতিয়া মই উজনিলৈ যাব বিচাৰিছোঁ উজনিলৈ যাম জ্যোতিপ্ৰসাদ আপোনাৰ ওচৰলৈ যাম আপোনাৰ পৰা জানিম বানৰ পৰিস্থিতি কি ক'ব তাৰপিছত মই ডক্টৰ ফুকন আপোনাৰ ওচৰলৈ যাম এতিয়া মই জ্যোতিপ্ৰসাদ আপোনাৰ ওচৰলৈ গৈছোঁ আপুনি সম্ভৱতঃ ডিমৌৰ পৰা সংযুক্ত হৈ আছে জনক পৰিস্থিতি নিশ্চয়কৈ পাৰ্থ আচলতে মই ডিমত আবদ্ধ হৈ থাকিবলগীয়া হৈছে কালি বিশেষ ব্যক্তিগত কাৰণত মই ডিমলৈ আহিছিলোঁ মৰিনীৰ পৰা কিন্তু ইয়াৰ পৰা মই উভতিব পৰা নাই যিহেতু আপুনি যদি চাবলৈ যায় জাজি যিটো ৰাস্তা যিটো জাজি আমগুৰি সংযোগী ৰাস্তাটো ইতিমধ্যে পানী বাগৰি আছে তাত প্ৰশাসনে বন্ধ কৰি দিছে ঠিক সেইদৰে টিয়কেদি আপুনি সোমাব নোৱাৰে টিয়কেদিও বৰ্তমান তাত ৰাস্তা বন্ধ হৈ আছে ফলত মই ইয়াত আবদ্ধ হৈ আছোঁ মই শেষতে যিখিনি তথ্য মই জনাব বিচাৰিছোঁ মৰিনী সমষ্টিত আচলতে কিমান ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 25খন গাঁও ইতিমধ্যে মৰিয়নী পানীৰ তলত বুলি ক'ব পাৰি 15খন ৰাজহ গাঁও ইতিমধ্যে পানীৰ তলত আছে প্ৰশাসনে কেইবাটাও আশ্ৰয় শিবিৰ বৰ্তমান কৰিছে কিন্তু বৰ্তমান অৱস্থাটো বহু লোক এতিয়াও পানীৰ মাজত আবদ্ধ হৈ আছে কোনোবা যদি চদৰ ওপৰত আছে কোনোবা যদি ঘৰৰ ওপৰত আছে কোনোবা গছৰ ওপৰত আছে এনেধৰণে বহু লোক আবদ্ধ হৈ আছে আৰু পুৱাৰ পৰা এখন মাত্ৰ SGFৰ নাৱে উদ্ধাৰ অভিযান চলাই আছিল বিধায়কগৰাকীক স্থানীয় ৰাইজে বিশেষ অনুৰোধ কৰাত এতিয়া দুখন ৰাতিও আচলতে এতিয়া 3খন নাৱে বৰ্তমান উদ্ধাৰ কাৰ্য চলাই আছে এতিয়াও বহুত দুৰ্গম জেগাত আচলতে যিসকল লোক আছে সেইসকলক উদ্ধাৰ কৰিব পৰা নাই আৰু ঠিক সেইদৰে সাহায্য যিধৰণে প্ৰদান কৰিছে সাহায্য পৰ্যাপ্ত হোৱা নাই আশ্ৰয় শিবিৰ পৰ্যাপ্ত হোৱা নাই বিদ্যুৎ নাই মোবাইল নেটৱৰ্ক নাই আচলতে এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে চেলেংঘাটত আচলতে পূৰ্বে নোহোৱা ধৰণৰ এক ঘটনা সংঘটিত হৈছে মই কওঁ যে ইয়াত কোনো ধৰণৰ বানপানীৰ কাৰণে আগতে কোনো প্ৰস্তুতি নাথাকে মানুহৰ আৰু ইয়াত কোনো মথাৰি ভাঙি আসলে বানপানী হোৱা নাই জাজি নদী যিহেতু এখন খৰচুতা নৈ পাহাৰ পৰা নগা পাহাৰৰ পৰা বৈ অহা এখন নৈ জাজি নদী যি আচলতে সাধাৰণ যি আচলতে বহন ক্ষমতা সেই বহন ক্ষমতাৰ আচলতে অধিক হৈ গ'ল হয়তো 2-3 গুণ অধিক হৈ গৈছে যাৰ কাৰণে বহুত দূৰলৈকে বানে আচলতে প্লাবিত হৈছে বহুত আচলতে যিবিলাক জেগাত অঞ্চলত কোনোদিন বানপানী নহয় সেইবিলাক অঞ্চলত এতিয়া আপুনি এবুকু পৰ্যন্ত পানী ঘৰ ডুব গৈছে চাল পৰ্যন্ত ডুব গৈছে লুখুৰাখন গাঁও আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে যদি লুখুৰাখন গাঁৱত হৈছে কঁঠালবাৰী গাঁৱত হৈছে যি অখিল গগৈ যি গৃহ সেই গৃহ গাঁৱৰ বৰ্তমান এতিয়া চালৰ ওপৰেদি পানী গৈছে যিটো ৰেল যোগাযোগ বৰ্তমান ব্যাহত হৈ পৰিছে বিবেক এক্সপ্ৰেছ যিখন কন্যাকুমাৰীৰ পৰা ডিব্ৰুগড়লৈ যিখন
উজনি অসমলৈ যায় সেই ৰেলখন দীৰ্ঘ সময় ধৰি চেলেঙাট ষ্টেচনত আবদ্ধ হৈ আছিল কিছু সময় পূৰ্বে সেইখন উভতাই পঠাইছে অৰ্থাৎ উত্তৰ অসমেদি সেইখন পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে এনে এক অৱস্থাৰ সৃষ্টি হৈছে আচলতে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু যিটো উদ্ধাৰ অভিযান সাহায্য যিটো প্ৰদান খুব লেহেমীয়া গতি হৈছে বুলি আজি অভিযোগ উত্থাপন হৈছে ধুদুৱালিতে পানী বাগৰি আছে বিভিন্ন জেগাত কোনো স্থানত ধুদুৱালি মাটি আচলতে পথ খহি গৈছে এনে অৱস্থাত খুব বিপদসংকুল হৈ পৰিছে যদি নিশা পৰাপক্ষত যাতায়াত নকৰাই ভাল ধুদুৱালিতে আপুনি নোযোৱাই ভাল আৰু এনে সময়ত আচলতে এই যি ৰাইজ বৰ্তমান SDRF উদ্ধাৰ অভিযান চলাই আছে আৰু এটা অভিযোগ উত্থাপন হৈছে যে যদিহে আজিৰ দিনত যদি 2-3খন যদি ইয়াত SDRF অভিযান থাকিলে হয় তেতিয়াহ'লে এজন লোকে মৃত্যুক আকল ল'বলগীয়া নহ'লহেঁতেন ললিত গগৈ নামৰ লোকজন যিজন এজন আচলতে তেওঁ নিজৰ মহকেইটা ঘৰচীয়া মহকেইটা আনিবৰ কাৰণে তেওঁ গৈছিল সেই তেনে সময়তে তেওঁ উটুৱাই লৈ যায় কিন্তু বহুত সময় পিছত তেওঁক বিচাৰ খোঁচা কৰি SDRFৰ দলে উদ্ধাৰ কৰে যদিও তেওঁক আচলতে পিছত চিকিৎসকে মৃত ঘোষণা কৰে ললিত গগৈ ক'ত মৃত্যু হৈছে ললিত গগৈ মৃত্যু হোৱাৰ স্থানটো ক'ত বুলি ক'লে জ্যোতিপ্ৰসাদ ললিত গগৈ মৃত্যু হৈছে মৰিয়নি চেলেংহাট লুখুৰাখন গাঁৱৰ বাসিন্দা তেওঁ নিজৰ মহ আনিবৰ কাৰণে নিজৰ যি ঘৰচীয়া মহখিনি তেওঁ আনিবৰ কাৰণে যিহেতু পানীত কক বকাই আছিল আনিবৰ কাৰণে তেওঁ গৈছিল পানীৰ সোঁতে তেওঁ উটুৱাই লৈ গুচি যায় আৰু বহুত চেষ্টাৰ পিছত SDRFৰ দলে উদ্ধাৰ কৰে কিন্তু তেওঁক শেষ ৰক্ষা নহ'ল তেওঁৰ চিকিৎসকে মৃত্যু ঘোষণা কৰে আচলতে এনেকুৱা ধৰণৰ দুখজনক ঘটনা সংঘটিত হৈছে আৰু নিশা হয়তো অনাকাংক্ষিত ঘটনা সংঘটিত হ'ব পাৰে যিহেতু বহুত জেগাত সামান্য পানী কমিছে কিন্তু বহুত জেগাত এতিয়াও এবুক পৰ্যন্ত পানী আছে আৰু মই পুনৰবাৰ কৈছোঁ পাৰ্থ যে এইবিলাক অঞ্চল যিবিলাক অঞ্চলত পানী হৈছে এইবিলাক অঞ্চলত কোনো দিন পূৰ্বতে হয়তো কোনো দিন পানী হোৱা নাই জাজি নদীৰ নালাগে কৃত্ৰিম বানপানীও মুখামুখি হোৱা নাই এনে সময়ত আচলতে এক অনাকাংক্ষিত এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছে যাৰ কাৰণে ৰাইজে আপোনাৰ পইণ্টটো বৰ সুন্দৰ এটা বিষয় উত্থাপন কৰিছে সেইকাৰণে মই বিশেষজ্ঞৰ ওচৰলৈ যাব বিচাৰিম ডক্টৰ সাগৰময় ফুকন মোৰ সতীৰ্থ জ্যোতিপ্ৰসাদে কৈছে জাজি নৈখনে বহন ক্ষমতা হ্ৰাস পোৱাৰ কাৰণে বা পাহাৰৰ পৰা খুব বেছি পৰিমাণে পানী জাজি নৈদি বৈ অহাৰ কাৰণে এই বানপানীৰ সৃষ্টি হৈছে কোনো ধৰণৰ মথাউৰি ভাঙি পানী হোৱা নাই প্ৰথম কথা দ্বিতীয় কথা তেওঁ কৈছে ডক্টৰ ফুকন তেওঁ কৈছে সেই অঞ্চলসমূহত কাহানিও সেইসকল লোক এনেধৰণৰ বানৰ পৰিস্থিতি দেখা নাছিলে যাৰ কাৰণে তেওঁলোক প্ৰস্তুত নাছিলে ধেমাজিৰ লোকসকল প্ৰস্তুত হৈ থাকে ৰঙানদীৰ বাসিন্দাসকল প্ৰস্তুত হৈ থাকে কিন্তু এই ধৰণেৰে এই উজনিৰ এই জিলাকেইখনৰ লোক প্ৰস্তুত হৈ থকা নাছিল গোলাঘাটকে ধৰি গতিকে আপুনি কি ক'ব বিচাৰিব ইয়াৰ কাৰণ কি বুলি আপুনি বিশ্লেষণ কৰে মই থ্যাংক ইউ মতাৰ কাৰণে ধন্যবাদ মতাৰ কাৰণে প্ৰথমতে মই ক'ব বিচাৰিম যে এইটো এটা এক্সট্ৰিম ৱেডাৰ ইভেন্ট বুলি কোৱা হয় সদায় নহয় হঠাতে আপোনাৰ 8 বছৰ 9 বছৰ বা 10 বছৰ বেলেগ বেলেগ বিভিন্ন সময়ৰ ভিতৰত এনেকুৱা এটা ঘটনা হ'ব পাৰে এইটোকে এক্সট্ৰিম ইভেন্ট বুলি কোৱা হয় ইয়াৰ কাৰণে মানুহ হয়তো তাতে মানে ৰেডি হৈ নাথাকে এনেকুৱা এটা ঘটনা কম সময়তে মানে খুব কমকে হোৱা হয় কিন্তু লগতে মই এইটো কথা ক'ব বিচাৰো যে মই জনামতে মই সুধিলো তাতে মানুহখিনি নাগালেণ্ডতো ক্লাউড বাৰ্ষ্ট হৈছে বুলি হয় নাগালেণ্ডত ক্লাউড বাৰ্ষ্ট হৈছে হয় হয় ক্লাউড বাৰ্ষ্টটোৰ কাৰণে মেইন হৈছে এইটো না আৰু নাগালেণ্ডৰ যোনটো এৰিয়া হয় ক্লাউড বাৰ্ষ্ট হিচাপে মানে হাই ৰিস্ক এৰিয়া বুলিও দেখুওৱা যায় মিডিয়াম টু হাই ৰিস্ক বুলি দেখুওৱা গৈছে তো তাত মানে খুব সম্ভাৱনাটো আছে এনেকুৱা ঘটনা ঘটাৰ লগতে মই জাজি নৈত ভাঙিছে বুলি নাজানো কিন্তু ডিপো নৈত আপোনাৰ নাজিৰা পিনে ভাঙিছে বুলি মোক কৈছে মোৰ বন্ধুসকল তাত থাকে তেওঁলোকে মোক কৈছে এইফালে ভাঙিছে আৰু সেইটো হয়তো ইমান পৰিমাণে পানী অহাৰ কাৰণেহে হৈছে আৰু ইমান পৰিমাণে অহাৰ কাৰণে এইটো আপোনাৰ মানে স্পিল হৈ গৈছে ইপাৰে সিপাৰে আৰু এইটোৱে মেইন আৰু আপোনাৰ যেনেকে ক্লাইমেট চেঞ্জ লাহে লাহে যেনেকে হৈছে এনেকুৱাকে আপোনাৰ সোনকালে মানে হ'ব নাই এনেকুৱা এক্সট্ৰিম ক্লাইমেট ইভেন্টছ হ'ব এতিয়া আপুনি হয়তো হিমালয়তো দেখিছে আপোনাৰ অৰুণাচলতো মাজতে হওক হিমাচলতো হৈছে উত্তৰাখণ্ডতো হৈছে এনেকুৱা ক্লাইমেট ইভেন্টছবোৰ হৈ গৈ আছে আৰু লগতে আপোনাৰ প্ৰদূষণো বাঢ়িছে এয়াৰ পলিউশ্যন মানে বাঢ়িছে তাতে আপোনাৰ সৰু সৰু যোনবোৰ পাৰ্টিকেল থাকে পাৰ্টিকুলেট মেটাৰ সেইবোৰ আপোনাৰ ক্লাউড নিউক্লিয়াছ বনায় মানে ক্লাউড কনডেনচিং নিউক্লিয়াছ হয় তো তাতে আপোনাৰ কি হয় যে ৱাটাৰ ভেপাৰবোৰ মানে পানীৰ টোপালবোৰ তাতে লাগি আপোনাৰ ডাৱৰ বনে আৰু যেতিয়া আপোনাৰ পলিউশ্যন খিনি অলৰেডি বাঢ়িছে আৰু সেইটো নেচাৰেলিও থাকে আপোনাৰ ক্লাউড নিউক্লিয়াই লগতে আপোনাৰ ক্লাউড বাৰ্ষ্ট মানে আপোনাৰ গৰম বতাহটো ওপৰলৈ গৈ আছে ফটককে আৰু সঘনাই ঠাণ্ডাও হৈ গৈছে সেইটো কাৰণে এই 3-4টা বস্তু একেলগে মিলি পেলাই আপোনাৰ ক্লাউড বাৰ্ষ্ট হৈছে আৰু তাৰ কাৰণে এই পানীটো হৈছে ছেকেণ্ডলি হয় মানুহ আজি বেছি ক্ষতিগ্ৰস্ত হৈছে কাৰণ তেওঁলোক নাছিলে ৰেডি হৈ নাছিলে
সাধাৰণতে তেনেকে মানুহৰ আপোনাৰ ধেমাজি পিনে চালে বা এইপিনে চালে আপোনাৰ নাও চাও থাকে মানুহৰ লগত আজি সেই নথকাৰ কাৰণে হৈছে মোৰ বন্ধুসকলে বহুতেও কৈছে যে এনেকুৱা মানে 9-10 বছৰৰ পিছতহে তেওঁলোকে দেখিছে মানে এনেকুৱা হোৱা এনেকুৱা জেগাও হৈছে য'ত মানে তেওঁলোকে কেতিয়াও পানী নেদেখা জেগাতো পানী হৈছে আৰু মোৰ ঘৰৰ মানে ৰিলিফছো থাকে পৰিয়ালৰ লোকসকল থাকে তো তেওঁলোকে কৈছে যে কমেও 7 কিলোমিটাৰ ভিতৰলৈকে পানী গৈছে মানে খুব বেছি আপোনাৰ বানপানী নৰ্মেলি হলেও আপোনাৰ 1-2 কিলোমিটাৰ 3 কিলোমিটাৰলৈকে আপোনাৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে কিন্তু এইবাৰ এইটো স্পিল হৈ গৈছে বহুত বেছি পানী আহিছে আৰু এইটো হোৱাৰ সম্ভাৱনা আছে পটককে ইয়াক মানে আপোনাৰ ৰখোৱাটো টান এই বস্তুটোৰ কাৰণে বহুত ডাঙৰ 7 কিলোমিটাৰলৈকে পানী বৈ গৈছে বুলি আপুনি ক'ব বিচাৰিছে আৰু ইয়াৰ অন্যতম কাৰণ ক্লাউড বাৰ্ষ্ট ডাৱৰ বিস্ফোৰণ এটা কাৰণ ক্লাইমেট চেঞ্জ বা প্ৰদূষণ আৰু আপুনি কৈছে ক্লাউড বাৰ্ষ্ট সঘনে ঘটি থাকিব যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ এক্সট্ৰিম ক্লাইমেট আগতে কেতিয়াও নেদেখা এনেধৰণৰ জলবায়ু বা এনেধৰণৰ বতৰ অসমৰ ৰাইজে পৰিলক্ষিত কৰিব আপুনি ইতিমধ্যে কৈছে ইয়াৰ পৰিত্ৰাণ কি এতিয়া যিবোৰ স্থানত বানপানী নহৈছিল যিসকল সেই স্থানৰ লোকসকলে প্ৰস্তুতি চলোৱা নাছিলে সেই সকলেও নাও চাও ইত্যাদি বা আন যিবোৰ সামগ্ৰীৰ প্ৰয়োজন সেই সামগ্ৰীবোৰ তেওঁলোকে গোটাই ৰাখিব লাগিব নেকি এনেবোৰ প্ৰশ্ন প্ৰাসংগিক মই নবুল মোৰ সতীৰ্থ তেওঁ সংযুক্ত হৈ থকা নাই যদি পাৰি নবুলে যি এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল দিনৰ ভাগত সেই প্ৰতিবেদন যোৰহাটৰ পৰাও গৌতম সংযুক্ত হৈছে মই নবুলৰ প্ৰতিবেদনটো দেখুৱাই মই যোৰহাটলৈ যাম যোৰহাটত আকৌ কৃত্ৰিম বানপানীৰ পৰিৱেশ গুৱাহাটী সদৃশ যোৰহাটে গুৱাহাটীৰ পৰা একো নিশিকিলে বুলি ক'ব পাৰি এই মুহূৰ্তত নবুল নাজিৰাৰ পৰা তেওঁ এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল নাজিৰা সেই স্থানৰ এটা ভিডিঅ' ভাইৰেল হৈছে যিখন ভিডিঅ'ত এগৰাকী মহিলাই সহায় ৰূপত ঘৰৰ যি সেলফ থাকে রুফটপৰ ঠিক তলত সেই সেলফত বহু সময় আবদ্ধ হৈ আছিল বা সময় পাৰ কৰিবলগীয়া হৈছিল নবুলৰ সেই প্ৰতিবেদন দেখুৱাই লওঁ আহক বৰ্তমানেও কমা নাই দিখৌ নদীৰ পানী আৰু মই বৰ্তমান উপস্থিত আছোঁ লোণপুৰীয়া গাঁৱত আৰু দেখিবলৈ পোৱা গৈছে যে লোণপুৰীয়া গাঁৱৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতি আমি NDRF টিমৰ লগত আমি আহিছোঁ আৰু কেইটামান পৰিয়াল আছে সেই পৰিয়ালকেইটা উদ্ধাৰৰ বাবে আমি এই NDRF বাহিনীৰ নাৱত আছোঁ আৰু ইয়াৰ এজন স্থানীয় লোক আছে আমি তেওঁৰ পৰা জানিম দাদা কিমান মানুহ ইয়াত আবদ্ধ হৈ আছে ইয়াত আমাৰ মানে ক'বলৈ গ'লে আমি 5-6খন গাঁৱৰ মানুহ আবদ্ধ হৈ গ'ল নিমিষতে 5-10 মিনিটৰ ভিতৰতে ঘৰৰ ভিতৰত এক কঁকাল এআঁঠু পানী একদম আৱৰি ধৰিলে কোনো বয় বস্তু একো উলিয়াব নোৱাৰিলে বহুত বিস্তৰ ক্ষতি হ'ল আমাৰ ইয়াত মানে নিশা চিধা আস্তে এইখন এই আগত এইবোৰতো ধাননি পথাৰ এইবোৰ পথাৰ খেতি মানুহে ৰুইছিলে মাটি ৰুইছিলেহে সেয়া আছিল নবুল তেওঁ SDRFৰ জোৱানৰ সৈতে বিষয়াসকলৰ সৈতে উদ্ধাৰ অভিযানত গৈছে তদাৰক কৰিছে উদ্ধাৰ অভিযান আৰু আমি ভিজুৱেল দেখুৱাইছোঁ এটা ৰেলপথৰ যি ৰেলপথৰ ওপৰেদি পানী গৈছে ৰেলৰ লাইন ছিঙিছে যাৰ পৰিপ্ৰেক্ষিতত ৰেল চলাচল ব্যাহত হৈছে ব্যাঘাত জন্মিছে ৰেল চলাচলত গতিকে ইয়াৰ পৰাই অনুমান কৰিব পাৰিব কি ধৰণৰ এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে আৰু প্ৰথমবাৰৰ কাৰণে হোৱাৰ কাৰণে যিসকল লোক সেইসকল লোক প্ৰস্তুত হৈ থকা নাছিলে মই যোৰহাটলৈ যাব বিচাৰিছোঁ গৌতম যোৰহাটৰ আপোনাৰ চহৰখনৰ পৰিৱেশ জানিব বিচাৰিম গুৱাহাটী সদৃশ কৃত্ৰিম বানপানীৰ কবলত এতিয়া যোৰহাট হয় নিশ্চয়কৈ পাৰ্থচক যোৰহাটৰ ভোগদৈ নদীৰ মথাউৰি ছিগাৰ ফলত পূব যোৰহাট আৰু পশ্চিম যোৰহাটত যি পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেয়া হৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু স্বাভাৱিক অৰ্থাৎ নাগালেণ্ডত যি ডাৱৰ বিস্ফোৰণ ঘটিছিলে আৰু ভোগদৈ নদীৰ উৎপত্তিস্থল যিহেতু নাগালেণ্ড হয় তাৰ পৰা অস্বাভাৱিক ৰূপত অৰ্থাৎ সৰ্বোচ্চ যি ভোগদৈ নদীৰ বিপদ সীমাৰ ওপৰেৰে বৈ যোৱা যিটো বিগত 40-50 বছৰত যিটো সৰ্বোচ্চ সীমা আছিলে তাতকৈ প্ৰায় 1.2 পৰা 1.4 মিটাৰ পৰ্যন্ত জলপৃষ্ঠ বৃদ্ধি পাইছিলে আৰু এয়া সম্পূৰ্ণৰূপে অস্বাভাৱিক আছিলে আৰু তাৰ ফলতে পশ্চিম যোৰহাটৰ বিস্তীৰ্ণ অঞ্চল বৰ্তমান প্লাবিত হৈ আছে যোৰহাট নগৰৰ মাজমজিয়াৰ 19 নম্বৰ ৱাৰ্ডতো ভোগদৈ নদীৰ মথাউৰি ছিগাৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে কিন্তু সেয়া হৈছে স্বাভাৱিক আৰু প্ৰাকৃতিক দুৰ্যোগ কিন্তু নগৰখনত যি ধৰণে জলমগ্ন হৈ পৰিছিলে সেই তাৰ কাৰণে কিন্তু একাংশ চৰকাৰী বিষয়া জগৰীয়া একাংশ সৰ্বসাধাৰণ নাগৰিক জগৰীয়া আৰু মই বৰ্তমান যিটো স্থানত আছোঁ যোৰহাট নগৰখনৰ যিসমূহ যোৰহাট নগৰখনৰ বৰুৱা চাৰিআলিৰ পৰা চৌপাশে যিসমূহ অঞ্চল আছে অধিকাংশ অঞ্চলেই পানীত ডুব গৈ আছিলে এই মুহূৰ্ততো পানীত ডুব যোৱা এটা অঞ্চল হৈছে
অসমৰ প্ৰথমটো যিটো পকীপথ আছিলে ক্লাব ৰোড, আমি বঙালপুখুৰী অঞ্চলত বৰ্তমান উপস্থিত আছোঁ। আমি ক্লাব ৰোড দেখুৱাইছোঁ যে এই মুহূৰ্তটো পথত পানী আৰু পথৰ দুই কাষে যিসমূহ উপপথ আছে, বিভিন্ন অঞ্চললৈ যোৱা বিভিন্ন যিসমূহ বাইলেনসমূহ আছে, তাত বৰ্তমানো পানী উপচি আছে আৰু মানুহৰ ঘৰে ঘৰে পানী। স্থানীয় লোক আছে, মই জানিব বিচাৰিম আপোনাৰ পৰা যে যিটো সমস্যা বঙালপুখুৰীৰ সমস্যা বা ক্লাব ৰোডৰ সমস্যা বা বৃহত্তৰ যি দক্ষিণ যোৰহাটৰ যিটো সমস্যা, কি কাৰণে এনেধৰণৰ কৃত্ৰিম বান হৈ আছে? প্ৰথমতে গৌতম দা, আপুনি ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ নিউজ 18ক। আপোনালোকে যিদৰে দেখা পাইছে বৰ্তমান ডাৱৰ বিস্ফোৰণৰ কাৰণে প্ৰাকৃতিক দুৰ্যোগ হৈছে, কিন্তু আমাৰ যোৱা 12 জুন, 22 জুন, 12 জুলাই আৰু 19 জুলাইটো অস্বাভাৱিক বৰষুণ মানিব লাগিব। কিন্তু আগৰ যিকেইটা দিন আছিলে 12 জুন, 22 জুন আৰু 12 জুলাইত, তাত বৰষুণ মাত্ৰ আধা ঘণ্টা হৈছে, 1 ঘণ্টা হৈছে, 1.5 ঘণ্টা হৈছে। তেনেকুৱা বৰষুণতে আমাৰ সমগ্ৰ যিটো আপুনি কোৱাৰ দৰে দক্ষিণ যোৰহাটৰ অভাৰব্ৰিজৰ, ৰেলৱে অভাৰব্ৰিজৰ তলৰ অঞ্চল, পশ্চিম বঙালপুখুৰী অঞ্চল, পূব বঙালপুখুৰী অঞ্চল, ক্লাব ৰোড অঞ্চল, পাৰিজাত নগৰ, চন্দন নগৰ, নৱালী কিছু অঞ্চল, এই সমূহ অঞ্চল আচলতে প্লাবিত হৈ গৈছে। ইয়াৰ প্লাবিত হোৱাৰ মেইন কাৰণবোৰ আমি যিটো চাইছোঁ, আমি যিটো দেখা পাইছোঁ যে আমাৰ সমস্ত পানী বহন কৰে আমাৰ এটা ডাঙৰ ভূমিকা আছে মহুৱাজানৰ। মহুৱাজানটো গৈ পেলাই পৰেগৈ আপোনাৰ তৰাজানৰ পৰা গেলাবিল ভোগদৈ। গতিকে এই গোটেইখিনি যিখিনি আমাৰ জান আছে আৰু নৈ আছে, সেইখিনি অপৰিসীম ভূমিকা আছে পানী আমাৰ নিষ্কাশনৰ ক্ষেত্ৰত। কিন্তু দেখা গৈছে সময়ৰ লগে লগে এই যিখিনি পৰিবহণ কৰাৰ ক্ষমতা যিখিনি আছে জানসমূহৰ, সেইখিনি হেৰুৱাই পেলাইছে। বিভিন্ন কাৰণ হওক, বাম হৈ গৈছে, বিভিন্ন হয়তো বিসংগতি হৈছে নিৰ্মাণত। গতিকে সেই ইছ্যুসমূহ অন্যতম ইছ্যু। 2 নম্বৰ এটা প্ৰধান মূলত ইছ্যু যিটো আমি দেখা পাইছোঁ, আমাৰ যিটো ক্লাব ৰোড অঞ্চলৰ পৰা পানী গৈ পেলাই আপোনাৰ ৰেলৱে অভাৰব্ৰিজৰ তলৰ যিটো কালভাৰ্টেদি গৈ মহুৱাজানত পৰেগৈ, সেই কালভাৰ্টটোৰ ছাইজ হৈছে অস্বাভাৱিকভাৱে সৰু। এটা ক'বলৈ গ'লে বৰ্তমান সময়ত এটা ইলজিকেল আৰু একদম বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নোহোৱা এটা কালভাৰ্ট, পুৰণিকলীয়া কালভাৰ্ট। গতিকে সেই কালভাৰ্টটোৰ ছাইজ যদি আপোনালোকে দেখাব পাৰে, সেই কালভাৰ্টটোৰ ছাইজ চালেই গম পাব যে আমাৰ এই সমস্ত অঞ্চলৰ যিমান পানী যায়, সেই সৰু কালভাৰ্টটোৱে পাৰ হ'ব লাগে। এই সৰু কালভাৰ্টটোৰ ছাইজ সৰু হোৱাৰ ফলত কি হয়, আপোনাৰ যিটো সুষম গতিত পানীটো যাব লাগে, সেই সুষম গতিত যাব নোৱাৰে। ছেকেণ্ড গৈ পেলাই মহুৱাজানত পৰে, মহুৱাজান অঞ্চলত পৰেগৈ গোটেই দহাবৰা অঞ্চল, আমাৰ সমস্ত অঞ্চল, আপোনাৰ আটলীয়াগাঁও অঞ্চল, কুশলনগৰ অঞ্চল, যিটো আমাৰ জেল ৰোড অঞ্চল, এই সমস্ত অঞ্চলত গৈ পেলাই মহুৱাজান পৰে। মহুৱাজানৰ বহন ক্ষমতা বৰ্তমানো আপুনি যদি দেখায়, নতুনকৈ নিৰ্মাণ কৰিছিলে, আচলতে ভি শেপত নিৰ্মাণ কৰিলে। আগৰ অৱস্থাত আছিলে আয়তাকাৰ যিটো ক্ৰছ ছেকশ্যন আছিলে, সেই ৰেক্টেংগুলাৰ ক্ৰছ ছেকশ্যন আছিলে, তাত বহন ক্ষমতা হয়তো প্ৰয়োজনতকৈ বেছি আছে। কিন্তু বৰ্তমান তাৰ ছাইজটো সৰু কৰি ভি শেপত কৰি দিয়াৰ লগে লগে তাৰ ছাইজ হৈ গ'ল। আৰু লগে লগে আপুনি যদি চাই, আটলীয়াগাঁৱৰ নামঘৰৰ পৰা একদম তৰাজানলৈকে ছাইজটো মহুৱাজানৰ সৰু হৈ গৈ আছে। গতিকে ইয়াৰ পৰাই অনুমেয় যে পানী বহন কৰাৰ ক্ষমতা আচলতে হেৰুৱাই পেলাইছে জানসমূহে। কাৰণ আশে পাশে থকা যিমানবোৰ দ অঞ্চল, পথাৰ, আমাৰ বিল বা মুকলি অঞ্চল, সেই মুকলি অঞ্চলসমূহত ঘৰ বনোৱা হৈছে। গতিকে এই সমূহ কাৰক মিলিত হৈ পেলাই আমাৰ আচলতে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। য'ত নেকি কালিৰ দিনটো আছিলে এটা এক্সেপশ্যন, তাত বহুত প্ৰচুৰ পৰিমাণে বৰষুণ হৈছে, সেইটো বাৰু স্বাভাৱিক কথা। কিন্তু তাৰ আগতেও যিকেইটা এইটো বাৰিষাৰ বতৰত 3টা ঘটনা হৈ গৈছে 3টা দিনত। গতিকে আমি দেখা পাইছোঁ এইটোৱে সমস্যা। যিটো কৈছে যে প্ৰচুৰ বৰষুণ হৈছে, পাৰ্থ, আমাৰ হাতত যি তথ্য আছে, যোৰহাটত বিগত 48 ঘণ্টাত, অৰ্থাৎ শনিবাৰৰ পুৱা 8:30 বজাৰ পৰা দেওবাৰৰ পুৱা 8:30 বজালৈকে 82 মিলিমিটাৰ বৰষুণ হৈছিলে যোৰহাটত। আৰু দেওবাৰৰ পুৱা 8:30 বজাৰ পৰা সোমবাৰৰ আজি পুৱা 8:30 বজালৈকে বৰষুণৰ পৰিমাণ আছিলে 104 মিলিমিটাৰ। আৰু দেওবাৰৰ দিনটো যি অস্বাভাৱিকভাৱে বৃষ্টিপাতৰ কথা কোৱা হৈছে, পুৱা 8:30 বজাৰ পৰা বিয়লি 6 বজালৈকে যোৰহাটত বৃষ্টিপাত হৈছিলে 92 মিলিমিটাৰ। আৰু এই তথ্য আমি সংগ্ৰহ কৰিছোঁ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ যি কৃষি বতৰ বিজ্ঞান কেন্দ্ৰ আছে তাৰ পৰা। আৰু ভোগদৈ নদীৰ উৎপত্তিস্থল যি মোককচুং, নাগালেণ্ডৰ মোককচুঙতো প্ৰচুৰ পৰিমাণে বৰষুণ হৈছিলে, সেই ঘটনাটো হৈছে পৃথক। কিন্তু যোৰহাট নগৰৰ যিটো কৃত্ৰিম বান, যি 104 মিলিমিটাৰ বৰষুণ বা 82 মিলিমিটাৰ যিটো বৰষুণ, তেনেধৰণৰ বৰষুণ ইয়াৰ পূৰ্বেও বহুতখিনি হৈছে। কিন্তু শেহতীয়াকৈ যিকেইখন অভাৰব্ৰিজ যোৰহাটত নিৰ্মাণ কৰা হৈছে বা যিসমূহ ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰা হ'ল, 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হ'ল, তাৰ পিছৰ পৰাই কিন্তু যোৰহাট নগৰখনত অস্বাভাৱিকভাৱে কৃত্ৰিম বান বৃদ্ধি পাইছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আপুনি যিটো কথা ক'লে যে যিটো নলা নিৰ্মাণ কৰিছে, সেই নলাটো অতিকৈ ঠেক ৰূপে নিৰ্মাণ কৰিলে। এতিয়া পাৰ্থ, মূল কথাটো হৈছে যোৰহাটৰ জিলা আয়ুক্ত আছে, যোৰহাট ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন আছে, যোৰহাট পৌৰসভাৰ চেয়াৰমেন আছে, চেয়াৰপাৰ্চন আছে, ঠিক সেইদৰে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুৰব্বী আছে। এই সকলোখিনি থকাৰ পিছতো এই বস্তুবোৰ, এই দিশবোৰ কিয় নাচায়? সদিচ্ছাৰ অভাৱ, ধনৰ অভাৱ, নে কৰ্মদক্ষতাৰ অভাৱ? প্ৰশ্ন বহুত আছে। নে আমাৰ ৰাইজৰ আচলতে ভুল?
আচলতে কাৰক বহুতখিনি ডিপাৰ্টমেণ্টসমূহে নিজক শুধৰাব লাগিব এনেকুৱা নহয় ডিপাৰ্টমেণ্টসমূহত অভিজ্ঞ আৰু কৰ্মদক্ষ মানুহ আছে আমি তাত কোনো দ্বিমত নাই কিন্তু বস্তুটো হ'ল তেখেতলোকক মুক্তভাৱে আৰু প্ৰপাৰ সুদক্ষ আৰু প্ৰপাৰ বিশেষজ্ঞ আনি সমস্ত যোৰহাট অপেক্ষা কৰিবলৈ অনুৰোধ জনাম গৌতম মই যোৰহাটৰ বুজ ল'লোঁ গোটেই পৰিস্থিতিৰ বুজ আপোনাৰ যোগেদি ল'লোঁ যোৰহাটে এক আশাৰে ক'বলৈ গ'লে গুৱাহাটীৰ পৰা একো শিক্ষা নল'লে তেওঁলোকৰ সন্মুখত গুৱাহাটী এক ডাঙৰ এক উদাহৰণ আছিলে এক্সাম্পল আছিলে কিন্তু যোৰহাটে গুৱাহাটীৰ পৰা একো শিক্ষা নল'লে আন্তঃগাঁথনিৰ নামত উপৰ্যুপৰি যি নিৰ্মাণ কাৰ্য কৰা হ'ল সেই নিৰ্মাণ কাৰ্যবোৰ বিজ্ঞানসন্মত নোহোৱাৰ কাৰণেই যোৰহাটত আজি এই অৱস্থা গুৱাহাটী তাৰপিছত যোৰহাট তাৰপিছত অন্য চহৰসমূহ যদি এনেধৰণৰ এক পৰ্যায়লৈ পৰ্যবেক্ষিত হয় তেতিয়া কিন্তু সমস্যা আৰু ভয়াৱহ হ'ব অনাগত সময়ত মই আপোনাক অনুৰোধ জনাম অপেক্ষা কৰিবলৈ কিছু সময় উজনিৰ পৰা আৰু দুজন সতীৰ্থ মোৰ সৈতে সংযুক্ত হৈ আছিল তেওঁলোকে প্ৰাথমিক যি প্ৰতিবেদন সেয়া আমাক জনালে কিন্তু পুনৰ তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক মই বিদায় দিম মই আৰম্ভ কৰিছোঁ ঋষেশ্বৰ আপোনাৰ পৰাই শেষৰটো মন্তব্য ইতিমধ্যে যাতায়াতৰ আপুনি কথা ক'লে আৰু কি ক'ব বিচাৰিব যিসকলে গুৱাহাটীৰ পৰা উজনিলৈ যাব বিচাৰিছে তেওঁলোকে কলিয়াবৰৰ পৰা বিশ্বনাথ চাৰিআলি গহপুৰ ইত্যাদি হৈ বগীবিল হৈ উজনিত প্ৰৱেশ কৰক সেই এক আপুনি পৰামৰ্শ দিছে আৰু যিসকলে যাব বিচাৰিছে তেওঁলোকে একবাৰ চেক কৰি চাই লওক কেতিয়াবা এনেকুৱাও হয় বাছৰ যি চালকসকল বা বাছৰ যি স্বত্বাধিকাৰী তেওঁলোকে নকয় কিন্তু তাৰপিছত ৰাস্তাত বাছ ৰখি থাকে তেতিয়া ঠাই সাগৰতো যাত্ৰীসকল পৰিবলগীয়া হয় গতিকে এবাৰ চেক কৰি ল'ব ৰাস্তা কেনে আছে নিউজ 18 অসম নৰ্থ ইষ্টত আমি প্ৰতিটো মুহূৰ্তত অসমৰ প্ৰতিটো উজনি অসমৰ প্ৰতিটো স্থানৰ আমি খবৰ দি আছোঁ বানৰ পৰিমাণ কিমান জনাই আছোঁ আমাৰ যি চেনেল সেই চেনেল ইউটিউব আৰু ফেচবুকত আপোনালোকে যদি ফ'ল' কৰি থাকে তেতিয়াও উজনি অসমৰ বানৰ পৰিস্থিতি ভালকৈ গম পাব মই এইবাৰ যাব বিচাৰিছোঁ ঋষেশ্বৰ শেষৰটো মন্তব্য হয় কেৱল উজনি নামনি যাতায়াতৰ বাবেই নহয় কিন্তু ওচৰ চুবুৰীয়া ডিব্ৰুগড়ৰ পৰা যদি কাষৰীয়া শিৱসাগৰ বা ডিমৌলৈ যায় তেতিয়াও এক এনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব পাৰে যিহেতু ইয়াৰ বুঢ়ীদিহিং অথবা আন উপনৈসমূহো ভেনে ফুটুকাৰে বাঢ়ি আহিছে গতিকে এই অহা যোৱা কৰোঁতে ইয়াতো সাৱধান হ'ব লাগে যিহেতু ইতিমধ্যে আমাৰ সতীৰ্থ জ্যোতিপ্ৰসাদ এতিয়া ডিমৌলৈ আহি ঘূৰি যাব পৰা নাই এনেকুৱা এটা পৰিস্থিতি ইয়াতো হ'ব পাৰে গতিকে সেয়েহে এই অঞ্চলসমূহত যিহেতু সকলোফালে বাঢ়ি আহিছে এই মুহূৰ্তত সকলোভাৱে বিপৰ্যয় অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি গতিকে এই সময়ত সকলোৱে যাতে যাতায়াত কৰোঁতে নিৰাপদ ব্যৱস্থাটো ৰাখিহে যাতায়াত কৰে অথবা তেনেধৰণৰ দুৰ্যোগ সম্ভাৱনা থকা জেগাসমূহত যাতে বিনা কাৰণত নাযায় সেইটোৱে মোৰ ফালৰ পৰা ক'বলগীয়া কিন্তু প্ৰশাসনৰ ফালৰ পৰা তৎপৰতা গ্ৰহণ কৰিছে এই মুহূৰ্তত দেখা গৈছে জলসম্পদ বিভাগৰ তৎপৰতা গ্ৰহণ কৰিছে বা বিভাগীয় কৰ্তৃপক্ষও বিভিন্ন ঠাইত ঘূৰিছে কিন্তু সেয়ে যথেষ্ট নহয় নিজৰ ফালৰ সজাগতা লাগিব আৰু যাতায়াত কৰাৰ ক্ষেত্ৰত বিশেষকৈ যাতে ক'ৰবাত গৈ যাতে আবদ্ধ হৈ থাকিব নালাগে তাৰ বাবে নিজে ব্যৱস্থা নিজে এভইড কৰিলে তেনেবোৰ জেগালৈ বিশেষ কাৰণ নাথাকিলে নাযাব এই পৰামৰ্শ আপোনালোকক আমি প্ৰদান কৰিছোঁ কাৰণ আপোনালোক সুৰক্ষিত হৈ থাকক সেয়াই আমাৰ কাম্য আৰু ইতিমধ্যে আন্ধাৰত বুৰ গৈছে উজনিৰ বহু অঞ্চল যিহেতু বান পৰিস্থিতি অভাৱনীয়ভাৱে বানৰ এই যি পৰিস্থিতি পৰিলক্ষিত হোৱাৰ কাৰণে বিশেষকৈ বিদ্যুৎ কৰ্তন কৰা হৈছে বা ট্ৰেন্সফৰ্মাৰসমূহৰ যি কানেকশ্যন সেই কানেকশ্যন কাটি দিয়া হৈছে যাৰ পৰিপ্ৰেক্ষিতত উজনি অসমৰ বহু স্থান অন্ধকাৰত ডুব গৈছে যাৰ কাৰণে কালি নিশাৰ যিখন ফিফা ৱৰ্ল্ড কাপ ফুটবল মেটচ ডাঙৰ স্ক্ৰীণত ডাঙৰ টিভিত বহু লোকে চাব নোৱাৰিলে উজনি অসমৰ সেই ধৰণৰ অভিযোগ উত্থাপিত হৈছে যি কি নহওক ফুটবল খেল চাব নোৱাৰিলে ফুটবল খেল শেষ হৈ গ'ল কিন্তু আপোনালোক সুৰক্ষিত হৈ থাকক আৰু যিসকল এতিয়াও ভয়ানকভাৱে তেওঁলোকে আশ্ৰয় লৈ থাকিবলগীয়া হৈছে গছৰ ওপৰত বা ঘৰৰ ৰুফটপত ঘৰৰ মুধচত সেইসকলক যাতে শীঘ্ৰে উদ্ধাৰ কৰে প্ৰশাসনে সেয়াও আমাৰ কাম্য মই এইবাৰ যাব বিচাৰিম শেষৰটো মন্তব্যৰ কাৰণে জ্যোতিপ্ৰসাদ আপোনাৰ ওচৰলৈ হয় পাৰ্থ আচলতে যি বৰ্তমান সময়ত যি পানীৰ যিটো অৱস্থা হৈছে আচলতে এই ক্ষেত্ৰত কিন্তু আৰু এটা অভিযোগ উত্থাপন হৈছে যে ধুদৰালিৰ যিটো নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্যও কিন্তু এই বানপানীৰ এটা মূল কাৰণৰূপে আচলতে জানিব পৰা গৈছে কাৰণ যিহেতু যধে মধে ধুদৰালি আবদ্ধ কৰাৰ ফলত খনাৰ ফলত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে যিবিলাক কালভাৰ্ট আছিলে কালভাৰ্টবিলাক আচলতে অপৰিকল্পিতভাৱে উঠাই দিলে বা বন্ধ কৰি দিলে এনেকুৱা সময়ত আচলতে কাৰণেও বহু জেগাত বানপানী আচলতে সৃষ্টি হৈছে আৰু আপুনি
জাঁজি নদীৰ যিটো কথা যদি আপুনি কয়, জাঁজি নদী মাত্ৰ এটা ফালেদি নহয় আচলতে, জাঁজি নদীখনৰ যি আচলতে যিমানবিলাক জেগা আছে সকলো ফালেদি ওফন্দি উঠি ৰাইজৰ গাঁওবিলাকক বুঢ়াই পেলাইছে। আৰু যি আচলতে প্ৰশাসনে আচলতে যিটো দায়িত্ব আছিল, প্ৰশাসনে খুব ক্ষিপ্ৰতাৰে কালিৰ পৰা যিহেতু খুব 1-1.5 ঘণ্টাত মানুহৰ ঘৰত পানী সোমাইছে, ৰাতিৰ প্ৰায় 2-3টা বজাত আমাৰ লগত মানুহে যোগাযোগ কৰি আছে, সহায় বিচাৰিছে, প্ৰশাসনৰ নম্বৰ বিচাৰিছে। আমি সমগ্ৰ ৰাতি কালি সক্ৰিয় হৈ আছোঁ, কিন্তু প্ৰশাসনৰ পৰা কোনো ধৰণৰ এতিয়া কোনো সকাহ পোৱা নাছে। আজি প্ৰায় 10-11টা বজালৈকে প্ৰশাসনৰ কোনো লোক আচলতে সক্ৰিয়তাৰে অঞ্চলবিলাকত উপস্থিত হোৱা নাছিল। আৰু এতিয়া বান যেতিয়া কমিব তেতিয়া কিন্তু আৰু পৰিস্থিতি অধিক বেয়া হ'ব। কালিৰ পৰা যদি অলপ প্ৰশাসনে যদি পৰ্যাপ্ত সাহায্য সামগ্ৰী বা যদি আশ্ৰয় শিবিৰ যদি নকৰে, বা যদি যি ধৰণৰ বানৰ পিছৰ পৰ্যায়খিনি যি ধৰণে আচলতে ল'ব লাগে সেইখিনি যদি নকৰে, কিন্তু এই অঞ্চলবিলাকত কিন্তু অতি বিভীষিকাময় পৰিৱেশ বা খুব জটিল ৰূপ ধাৰণ কৰিব। এই ক্ষেত্ৰত জ্যোতিপ্ৰসাদ, মোক মথাউৰিৰ ষ্টেটাছটো কওকচোন। যিকেইখন নদীৰ নাম ক'লে, মথাউৰিৰ কি পৰিস্থিতি? মই কওঁ পুৰণা মৰিনী সমষ্টিৰ আপোনাৰ যিটো অঞ্চলৰ আমি চেলেংহাটৰ কথা কওঁ যদি, তেতিয়াহ'লে জাঁজি নদীৰ মথাউৰি ভাঙি পিনি ইয়াত হোৱা নাই, কিন্তু পুঠি নদী যিখন টিয়ক নদী বুলি কয়, যিখন পাহাৰৰ পৰা বৈ আহে, তাত প্ৰায় 4 ঠাইত মথাউৰি ভাগিছে। সেই নদীখন তাত প্ৰায় 2-3 বাৰকৈ তাত মথাউৰি ভাগিছে। তাৰ ফলত প্ৰথমতে যি লাহিং মৌজা গাখীৰখোৱা পঞ্চায়ত হওক, বলমা পঞ্চায়ত হওক বা লাহিং মৌজাৰ বিভিন্ন অঞ্চল পূৰ্বৰ পৰাই প্লাবিত হৈ আছিলে। তাৰ পাছত কিন্তু ভোটৰ ওপৰত ডাঙৰ পৰাৰ দৰে জাঁজি নদীৰ পানী কিন্তু যি বান আহিলে, তাৰ ফলত আচলতে গোটেই পৰিস্থিতিটো অধিক বেয়া ফালে ঢাল খালে। এতিয়া ক'ব লাগে যে পুৰণা মৰিনী সমষ্টিত টিয়ক নদী প্ৰথমতে মথাউৰি ভাগিছিলে, কিন্তু জাঁজি নদীৰ যিটো এতিয়া পানী সোমাইছে সেইটো কিন্তু পুৰণা মৰিনী সমষ্টিত মথাউৰি ভাগি সোমোৱা নাই। নতুন যিটো মৰিনী সমষ্টিত কিন্তু যদি আপুনি পিছলৈ চাই খনামুখ বা সেইখিনি কথা দিগন্ত হাজৰিকাই ভালদৰে ক'ব পাৰিব, খনামুখ, ভগামুখ বা বামুণপুখুৰী ছাইডটোত কিন্তু মথাউৰি ভাগিছে, কেইবাটাও জেগাত মথাউৰি ভাগিছে, যাৰ কাৰণে তাত পানী হৈছে। কিন্তু জাঁজি নদীৰ কিন্তু এইবিলাক অঞ্চল যিবিলাক মই কৈছোঁ চেলেংহাটৰ অঞ্চল বা মৰিনী যিবিলাক অঞ্চলত পানী সোমাইছে, তাত কিন্তু মথাউৰি পানী সোমোৱা নাই। টিয়ক নদীৰ কিন্তু মথাউৰি ভাগিছে, যাৰ ফলত কৃষি প্ৰধান অঞ্চলত বহুত অঞ্চল বৰ্তমান কঠীয়া উটি গৈছে, পশুধন উটি গৈছে, যাৰ কাৰণে কৃষকসকল সমস্যাৰ সন্মুখীন হৈছে, মূৰে কপালে হাত দিবলগীয়া হৈছে। এতিয়াও বহু দেখিবলৈ পোৱা গৈছে যে বহু পশুধন পানীত উটি গৈছে বা পানীত ককবকাই আছে, এনেকুৱা পৰিস্থিতি হৈছে। কিন্তু কোনো পশুধনৰ কাৰণে কোনো খাদ্য সামগ্ৰী নাই, পশু চিকিৎসকৰ দল নাই, এনেকুৱা ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে। খুব এক জটিল আচলতে বৰ্তমান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। পৰিস্থিতি। আৰু আপুনি ইতিমধ্যে ললিত গগৈৰ কথাটো কৈছে, সেই বাতৰি আমি দিছোঁ। তেওঁ নিজৰ মহ ৰক্ষা কৰিবলৈ যাওঁতে তেওঁ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। মানুহ যদি বানাক্ৰান্ত হয়, মানুহে নিজৰ আশ্ৰয় বিচাৰি লয় বা আশ্ৰয় বিচাৰি ল'বলৈ উদ্যত হয় বা আশ্ৰয় বিচাৰি ল'ব পাৰে। এই পশুধন, গৰু, মহ, ছাগলী, এইবোৰৰ কিন্তু অলায়াঠানি হয় আৰু মৃত্যুৰ মুখত পৰে। এইবোৰ উদ্ধাৰ কৰাটো সমানেই দায়িত্ব প্ৰশাসনৰ, যিমান দায়িত্ব মানুহক উদ্ধাৰ কৰাটো। গতিকে কাৰণ তাৰ পিছত ক্ষয় ক্ষতিৰ যেতিয়া হিচাপ ওলাব, কিমান পথাৰ, কিমান খাদ্য শস্যৰ ক্ষতি হ'ল, কিমান পশুধনৰ ক্ষতি হ'ল, সেই এমাউণ্টটো কিন্তু বহু হাজাৰ কোটি হয়গৈ। সাগৰ, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। এটা মূল উপলব্ধি, বানৰ সমস্যাৰ সমাধান নাই। আমি চাগৈ বানৰ সৈতে কোএক্সিষ্ট কৰিব লাগিব। আপুনি কি কয়? এতিয়া মথাউৰিৰ কথা কৈছে মোৰ সতীৰ্থ জ্যোতিপ্ৰসাদে, তেওঁ কৈছে মথাউৰিও ভাঙিছে ক'ৰবাত আৰু ক'ৰবাত মথাউৰি ভাঙি অভাৰফ্ল' হোৱা নাই। গতিকে দুখন ছবি তেওঁ দাঙি ধৰিছে। আপুনি কি কয়? বানপানীৰ লগত অসমীয়া মানুহক কোএক্সিষ্ট কৰিবই লাগিব, সেইটো এটা সঁচা কথা। সেইটো আমাৰ নিজৰ কালচাৰৰ পাৰ্ট হিচাপেও আমিতো চাব লগা হ'ব। তাৰ লগতে আমি এইটো কাৰণে এডাপ্টেশ্যন বুলি এটা শব্দ আছে, এডাপ্ট কৰিব লাগিব। বিভিন্ন ধৰণে আমি এডাপ্ট কৰিব পাৰোঁ। আপোনাৰ ইঞ্জিনিয়াৰিঙৰ হিচাপৰ পৰা কেনেল বনাই পেলাই, বা আমি নিজৰ ঘৰ বাৰীবোৰ যিদৰে বনাবলৈ, আৰু নিজৰ মেণ্টেলিও আৰু ফিজিকেলিও আমি এডাপ্ট কৰিব পাৰোঁ। নিজৰ খাদ্যসমূহ ৰাখি মেলি আমি জানো যে যিকোনো সময়তে বানপানী হ'ব পাৰে অসমত। কোনো এনেকুৱা এটা এখন ডিষ্ট্ৰিক্ট নাই বা গাঁও নাই য'ত বানপানীয়ে ক্ষতিগ্ৰস্ত নকৰে। এইটো আমাৰ পাৰ্টে হ'ব লগা হৈছে আৰু হ'বই। মানে যিহেতু এটা আমি বেলিত থাকোঁ, আপোনাৰ সকলো পিনৰ পৰা আপোনাৰ নৈ বৈ আহে, আপোনাৰ তিনিওফালে আপোনাৰ পাহাৰ হয়, আমাৰ তাত সদায় পানী আহিবই। আমি দেখিছো যে আপোনাৰ গুৱাহাটীতো কৃত্ৰিম বানপানী হয়, বা মেঘালয়ৰ পৰা পানী আহিলেও বানপানী হয়, আপোনাৰ ধেমাজিখিনিও বানপানী হয়, সকলো ফালে বানপানী হয়। ত' আমি এনেকে নিজকে ডক্টৰ সাগৰময় ফুকন, মোক এটা কথা কওক,
বানৰ সৈতে সহাৱস্থান কোএক্সিষ্ট কৰিবলৈ যি এক ট্ৰেডিশ্যনেল নলেজ আমাৰ আগৰ প্ৰজন্মৰ আছিলে বহু হাজাৰ বছৰৰ আগৰ পৰা সেই নলেজবোৰ ক'ৰবাত লুপ্ত হ'ল আমি পাহৰি গ'লোঁ বা বৰ্তমানৰ প্ৰজন্মই সেই নলেজবোৰ সেই জ্ঞানবোৰ পৰম্পৰাগত যিবোৰ জ্ঞান বা শিক্ষা বানৰ সৈতে সহাৱস্থান কৰিবলৈ সেইবোৰ তেওঁলোকে নল'লে বা সেই জ্ঞানবোৰক আজিৰ প্ৰজন্মই বা এতিয়াৰ লোকসকলে আওকাণ কৰিলে বুলি ভাবে নেকি ট্ৰেডিশ্যনেল যিটো নলেজ আমাৰ বানৰ সৈতে সহাৱস্থান কৰিবলৈ বানটো আজিৰ কথা নহয় যেতিয়াৰ পৰাই ব্ৰহ্মপুত্ৰ উপত্যকাত মানৱ সভ্যতা আৰম্ভ হৈছে তেতিয়াৰ পৰাই বান হয় আমি চেষ্টা কৰিব লাগিব এতিয়া বিচাৰি যাবলৈ কি ধৰণে আমাৰ আগৰ পুৰণা ইণ্ডিজিনাছ নলেজখিনি আছিলে কি ধৰণে মানুহে এডাপ্ট কৰিছিলে আমি এডাপ্টেশ্যনৰ ৱৰ্ডটোৱে ইউজ কৰোঁ ক্লাইমেট চেঞ্জত এডাপ্ট কৰিছিলে আপোনাৰ বানৰ সৈতে ঠিক কেনেকে তেওঁলোকে খেতিৰ পৰা আৰম্ভ কৰি পেলাই তেওঁলোকৰ ঘৰ বনোৱালৈকে সকলোখিনি আমি চাব লাগিব লগতে আমি খুব ভালদৰে প্লেন কৰি পেলাই আমাৰ চহৰবোৰ আমি বনাব লাগিব প্ৰথমে আমি চাব লাগিব যে ক'ত বানপানী আহিব পাৰে আপোনাৰ ক'ত ল' লাইন এৰিয়াজ আছে সকলোখিনি মিলাই পেলাই হয়তো এটা ডাঙৰ প্ৰজেক্ট কৰিব পাৰি পিছলৈ য'ত অসমৰ চৰকাৰে ইণ্ডিজিনাছ নলেজখিনি বিচাৰি আনি বিভিন্ন ধৰণৰ কলেজ ইউনিভাৰ্চিটি হতুৱাই ষ্টুডেণ্টছ হতুৱাই ইয়াৰ ফেকাল্টিজৰ হতুৱাই আনি পেলাই এটা প্লেন বনাব পাৰি যোনটো আমি লাহে লাহে আমি আগবঢ়াই নিব পাৰোঁ যাতে আমি কোএক্সিষ্ট কৰিব পাৰোঁ বানৰ হয় মই মতে বিৰতি ল'ব লাগিব বিৰতিৰ পিছত যি ভোগদৈ নৈৰ কথা আমি সকলোৱে কৈ আছোঁ মোৰ সতীৰ্থসকলে কৈ আছে সেই ভোগদৈ নৈৰ যি শেহতীয়া পৰিস্থিতি সেই পৰিস্থিতিৰ বিষয়ে দিগন্ত হাজৰিকা আমাৰ সৈতে সংযুক্ত হ'ব তিয়কৰ আমাৰ সংবাদদাতা মোৰ সতীৰ্থ দিগন্তৰ পৰা বুজ ল'ম কাহিনীও তেনেধৰণৰ বান সেই অঞ্চলৰ ৰাইজে তিয়কৰ ৰাইজে দেখা নাছিলে কিন্তু এইবাৰ দেখা পালে তাৰপিছত গুৱাহাটীৰ পৰিস্থিতিৰ বুজ ল'ম উৎপলৰ পৰা এই মুহূৰ্তত লৈছোঁ এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ আৰু 15 মিনিট সময় আছে আমি সমগ্ৰ অসমৰ বিশেষকৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ লৈ আছিলোঁ সতীৰ্থসকলৰ যোগেদি বৰষুণ কিন্তু আছে বৰষুণৰ আগজননী আছে কাইলৈ পৰহিলৈ যদিও কাইলৈ বেছিকৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে তাৰপিছত ক্ৰমান্বয়ে কমি যাব কিন্তু সাৱধানে থাকক সুৰক্ষিত হৈ থাকক আমি আমাৰ সতীৰ্থসকলৰ সৈতে সংযুক্ত হৈ আছোঁ মোৰ সৈতে দিল্লীৰ পৰা সাগৰময় ফুকনো সংযুক্ত হৈ আছে মই যোৰহাটলৈ যাব বিচাৰিম শেষৰটো মন্তব্যৰ কাৰণে উৎপলো আছে আমাৰ সৈতে সংযুক্ত হৈ গৌতম মই কৈছিলোঁ ইয়াৰ আগৰবাৰ বিৰতিৰ আগত যে গুৱাহাটীৰ পৰা যোৰহাটে একো শিক্ষা নললে যোৰহাট চহৰে তাৰ সমান্তৰালে জিলাখনতো বিভিন্ন স্থানত বান পৰিস্থিতি ভয়াবহ হৈ উঠিছে যি পৰিস্থিতি পূৰ্বতে দেখা পোৱা নাছিল অভূতপূৰ্ব গতিকে শেষৰটো মন্তব্য আপোনাৰ পৰা ল'ব বিচাৰিম কি ক'ব হয় নিশ্চয়কৈ পাৰ্থ চাওক যিখিনি কৃত্ৰিম বান যোৰহাট নগৰখনত হৈছে মই পুনৰবাৰ কৈছোঁ যে অধিকাংশ অঞ্চলে মই বৰ্তমান যি স্থানত থিয় হৈ আছোঁ যোৰহাটৰ বঙালপুখুৰীৰ সেই স্থানত কালি 3-4 ফুট পৰ্যন্ত পানী আছিলে এই ৰাজপথত মই বৰ্তমান য'ত থিয় হৈ আছোঁ গতিকে ইয়াৰ অন্যতম কাৰণ মই যি অবিজ্ঞানসন্মত আন্তঃগাঁথনি আৰু চৰকাৰী বিষয়াসকলৰ মাজত বা বিভাগসমূহৰ মাজত কোনো ধৰণৰ সমন্বয় নাই তাৰ সমান্তৰালকৈ তেওঁলোকে কেৱল নথি পত্ৰ বা কাগজে পত্ৰই কাম কৰে কাৰ্যক্ষেত্ৰত কাম নকৰে আৰু আটাইতকৈ এটা ডাঙৰ ট্ৰেণ্ড হৈছে পাৰ্থ যে যি আমি দেখিবলৈ পাওঁ যে আজিকালি চৰকাৰী বিষয়াসকলে নিৰ্দিষ্ট স্থানলৈ গৈ তেওঁলোকে যে কাম কৰিছে তাক প্ৰতিপন্ন কৰিবৰ বাবে ফটো মাৰে আৰু সেই ফটোখিনি তেওঁলোকৰ ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ ছ'চিয়েল মিডিয়া পেজত আপলোড কৰে যাতে মুখ্যমন্ত্ৰী তথা উচ্চপদস্থ বিষয়াসকলে দেখা পায় আৰু তেওঁলোকে ভাবে যে তেওঁলোকে 24/7 অতি দক্ষতাৰে কাম কৰি আছে কিন্তু কাৰ্যক্ষেত্ৰত কি হৈ আছে সেই আমি সকলোৱে দেখা পাইছোঁ যোৰহাটত মিটিঙৰ পিছত মিটিং অনুষ্ঠিত হৈছিলে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সকলো বিভাগক সামৰি মিটিং হৈছিলে নলা নৰ্দমা বাৰিষাৰ পূৰ্বে পৰিষ্কাৰকৰণৰ বাবে জিলা আয়ুক্তই নিৰ্দেশনা জাৰি কৰিছিলে আৰু যিসমূহ ভালনাৰেবল অঞ্চল আছে সেইসমূহ ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন ধৰণৰ মানে আপুনি যদি চাই ফাইলতে থকা এনেধৰণৰ বহু নিৰ্দেশনা পাব কিন্তু কাৰ্যক্ষেত্ৰত কি হ'ল ভুক্তভোগী অঞ্চলৰ বাসিন্দাৰ পৰা আমি জানিম কাৰ্যক্ষেত্ৰত কি হ'ল আমি যোৰহাট জিলা প্ৰশাসন সকলো বিভাগৰ কথাই কৈছোঁ কেৱল মিটিঙে অনুষ্ঠিত কৰি আছিলে কিন্তু কাৰ্যক্ষেত্ৰত কি হৈছেনে সেইবোৰ নাই সেইটোৱে এখন আমাৰ মৰমৰ যোৰহাট কিন্তু আভিজাত্য প্ৰত্যেকজাক বৰষুণৰ বাৰিষাৰ বৰষুণত উটি যায় উটি ভাঁহি মানে দৰ্পচূৰ্ণ হৈ যায় আমাৰ তাৰ কাৰণে দায়ী আমি সকলো আচলতে গতিকে আশা কৰোঁ জিলা আয়ুক্ত প্ৰশাসন আপোনাৰ দুৰ্যোগ ব্যৱস্থাপনা লোক নিৰ্মাণ বিভাগ জলসম্পদ বিভাগ আৰু বিভিন্ন যিখিনি বিভাগ আছে সকলোৱে যাতে নিয়াৰিকৈ মৰমৰ যোৰহাটখনক আচলতে মৰম সহকাৰে এটা বিজ্ঞানসন্মতভাৱে প্ৰপাৰ এক্সপাৰ্ট লৈ পেলাই যাতে গোটেই মাষ্টাৰ প্লেন তৈয়াৰ কৰক আৰু সমস্ত যিমান পৰিবাহী খাল
জান জুৰি আছে সকলোখিনি পুনৰ আপোনাৰ আচলতে খনন প্ৰক্ৰিয়াৰ জৰিয়তে সুচাৰুৰূপে কেনেকৈ সুষম গতিত পানী নিষ্কাশন কৰিব পাৰে তাৰ কাৰণে প্লেন প্ৰজেক্ট কৰক তাৰ লগতে স্থানীয় যিমানবোৰ মানুহ আছে স্থানীয় মানুহবিলাকৰ অভাৱ অভিযোগ আৰু পৰামৰ্শ তেখেতৰ মানে গুৰুত্ব সহকাৰে গ্ৰহণ কৰক কাৰণ স্থানীয় মানুহসকলৰ তেওঁলোকৰ সমান হয়তো সুতিসমূহ কোনফালে যায় দ অঞ্চল কোনফালে তাতকৈ হয়তো জ্ঞান চাক্ষুষ অভিজ্ঞতা ইমান বছৰৰ অভিজ্ঞতা হয়তো নতুন ইঞ্জিনিয়াৰজনৰ নাথাকিব পাৰে বৰ সুন্দৰ কথা কৈছে তেওঁ কণ্ট্ৰেক্টৰজনৰ নাথাকিব পাৰে গৌতম মই এৰিব লাগিব আপোনাক বিশেষকৈ আমি জলাশয়সমূহ ধ্বংস হ'বলৈ দিব নালাগিব উদ্ধাৰ কৰিব লাগিব জলাশয়সমূহক আৰু যি স্থানীয় লোক যিসকল জ্যেষ্ঠ লোক ছিনিয়ৰ চিটিজেন তেওঁলোকৰ পৰা পৰামৰ্শ লওক এই চিন্তা মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মই দিগন্ত হাজৰিকাৰ ওচৰলৈ যাব বিচাৰিম ভোগদৈ নদীৰ পৰিৱেশ জানিবলৈ যিখন নদীয়ে হাহাকাৰ সৃষ্টি কৰিছে দিগন্ত পাৰ্থ চাওক প্ৰকৃতিৰ ওচৰত যে সকলো অসহায় সেই কথাটোৱে কিন্তু পুনৰবাৰ প্ৰমাণ হৈছে আজি পুৱাৰ ভাগৰ পৰা আমাৰ কেমেৰাত যিসমূহ দৃশ্য বন্দী হৈছে সেই দৃশ্যসমূহ দেখিলেই আপুনি অনুভৱ কৰিব পাৰিব কেনে এক অবৰ্ণনীয় পৰিৱেশ চৌদিশে কেৱল মাত্ৰ পানী আৰু পানী কিছু পৰিয়ালৰ চালেৰে পানী কাটিছে তেনেকুৱা এটা পৰিৱেশ আৰু এই পৰিৱেশটোত এনে পৰিৱেশৰ সূচনা হৈছেগৈ যে কোনো লোকে নিজৰ ঘৰৰ আচবাব লামলাকুত সকলো ঘৰতে এৰি নিজৰ প্ৰাণটোলৈ ওলাই আহিব লগা হৈছে কণ কণ শিশুসকলৰ কিতাপ পত্ৰ সকলো নিশেষ হৈ গৈছে নথি পত্ৰ শেষ হৈ গৈছে আনকি যি আচলতে যাতায়তী ব্যৱস্থা সেই যাতায়তী ব্যৱস্থাটোৰ বিস্তৰ ক্ষতিসাধন হৈছে ইতিমধ্যে ৰেল বিভাগে উজনিৰ মুৱা ৰেলসমূহৰ পৰা নামনিলৈ যোৱা উজনিৰ পৰা ৰেল যাতায়াত বন্ধ কৰি দিছে আৰু তাতোতকৈ ডাঙৰ কথা উজনিৰ যিটো আয়ুস ৰেখা বুলি কোৱা হয় 715 নং ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথ এতিয়াও যোগাযোগ ব্যাহত হৈ আছে নিশাৰ ভাগৰ পৰা আমি দেখুৱাইছিলোঁ নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথৰ যি আচলতে গুৱাহাটী অভিমুখী যিটো পথ সেই পথটো নিশাৰ ভাগতে বন্ধ কৰি দিয়া হৈছিল আৰু পুৱাৰ ভাগলৈ যি আচলতে উজনি অভিমুখী যিটো পথ সেই পথটো খোলা ৰখা হৈছিল যদিও অতি ভয়ানক বিপদসংকুল হৈ পৰিছিল আৰু ইতিমধ্যে পাৰ্থ আমি এই কথাটো উল্লেখ কৰিব লাগিব এই যি প্ৰলয়ংকৰী বান এই বানত ইতিমধ্যে তিয়ক সমষ্টি আৰু মৰিয়নি সমষ্টিৰ দুগৰাকীকৈ ব্যক্তিয়ে অকাল মৃত্যু খাবতিব লগা হৈছে এই কথাখিনিও আমি অৱগত কৰিছোঁ আৰু এই পৰিস্থিতিত প্ৰশাসনে পুৱাৰ ভাগৰ পৰাই নহয় যোৱা নিশাৰে পৰাই যথেষ্টখিনি তেওঁলোকে কষ্ট স্বীকাৰ কৰিছে কেনেধৰণে এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰি বানাক্ৰান্ত ৰাইজক কেনেধৰণে উদ্ধাৰ কৰিব পাৰি সেই কামখিনি নিৰন্তৰভাৱে কৰিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত 4গৰাকীকৈ মন্ত্ৰী যোৰহাটলৈ ৰাওনা হৈছে আজি দিনৰ ভাগত যিগৰাকী অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই বানাক্ৰান্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি কেনে পৰিস্থিতি হৈছে সেই তাৰ বুজ লৈছে আৰু কেনেধৰণে মোকাবিলা কৰিব পাৰি এই কথাবোৰ চাইছে আমি ৰূপজ্যোতি কুৰ্মীকো পাইছোঁ ৰূপজ্যোতি কুৰ্মীয়ে এখন ট্ৰেক্টৰত নিশাৰে ভাগৰে পৰাই পুৱতি নিশাৰে পৰাই বানাক্ৰান্তৰ মাজত ঘূৰি পৰিস্থিতি বুজ লৈ কেনেধৰণে আচলতে বানাক্ৰান্তক উদ্ধাৰ কৰিব পাৰি সেইখিনি কামো কৰিছে আৰু পুৱাৰ ভাগৰ পৰাই 8টাকৈ SDRF NDRFৰ গোটে বিভিন্ন প্ৰান্তৰ পৰা বানাক্ৰান্ত লোকক উদ্ধাৰ কৰি আনিছে আমি দুপৰীয়াৰ ভাগত যি আচলতে প্ৰশাসনিক যিটো তথ্য পাইছিলোঁ সেই তথ্য অনুসৰি তিয়ক ৰাজহ চক্ৰৰ প্ৰায় 300 পৰিয়ালক ইতিমধ্যে উদ্ধাৰ কৰি আনিছে আৰু এতিয়াও উদ্ধাৰ অভিযান চলি আছে মৰিয়নি সমষ্টিৰ 5000 লোক পৰিয়াল ইতিমধ্যে এই বানত আক্ৰান্ত হৈছে বুলি ৰূপজ্যোতি কুৰ্মীয়ে আমাৰ কেমেৰাৰ সন্মুখত কৈছে আৰু এই যি পৰিস্থিতি এই পৰিস্থিতি কেনেধৰণে হ'ল বা এই পৰিস্থিতি কিমান দিনলৈ থাকিব এই কথাবোৰে কিন্তু এতিয়া বানাক্ৰান্ত ৰাইজক চিন্তিত কৰি তুলিছে যিহেতু এতিয়াও যি আচলতে সেই বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে মই এই মুহূৰ্তত 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যি আচলতে আছে বানপানী বা ফলত যিসকল লোকে বাস কৰি যায় ইয়াতে ৰাষ্ট্ৰীয় ঘাইপথৰ যি ডিভাইডাৰতে তেওঁলোকে এখন তিৰপাল তৰি নিশাটো ইয়াতে কটাবৰ কাৰণে ব্যৱস্থা কৰিছে তেওঁলোকৰ ঘৰসমূহত এককাল এবুকু পৰ্যন্ত পানী নিশা কোনো আহাৰ গ্ৰহণ নকৰাকৈ তেওঁলোকে কেৱল মাত্ৰ প্ৰাণটোলৈ তেওঁলোকে বাচি আহিল তেওঁলোকৰ মৰমৰ পশুধনকেইটা পানীত ক'ৰবাত উটি গৈছে তেনে পৰিস্থিতিও আমাৰ আগত বিভিন্নজন বানাক্ৰান্তই বৰ্ণনা কৰিছে আৰু এইটোৱে হয়তো এই কথাটো উল্লেখ কৰিছে যে এই বছৰৰ যি এই ভয়ংকৰ বান
এই বান কিন্তু পূৰ্বতে কোনো কাহানিও কোনো লোকে দেখা নাছিল বুলিও অৱগত কৰিছে। মোৰ লগত এগৰাকী স্থানীয় ব্যক্তি আছে, তুফেল জিলানী ডাঙৰীয়া। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপোনাৰো ঘৰ পানীৰ তলত আছে আৰু এই পৰিস্থিতি আপুনিও দেখিছে কেনে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে, গোটেই কথাখিনি জানিম আৰু কেনেধৰণে আচলতে এই যি পৰিৱেশ প্ৰকৃতিৰ ওচৰত যে আমি অসহায় হৈ পৰোঁ কেতিয়াবা, সেই কথাটোৱে কিন্তু পুনৰ প্ৰমাণ হ'ল। গোটেই কথাখিনি আপোনাৰ পৰা জানিম। পূব যোৰহাটৰ লাডেগড়ৰ পৰা টিয়ক পৰ্যন্ত, লাডেগড় কাকজান বাদুলি পুখুৰী টিয়ক পৰ্যন্ত বা টিয়কৰ ঠিক আগলৈকেও এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। 715 নং ৰাষ্ট্ৰীয় ঘাইপথত আমি এতিয়া ৰৈ আছোঁ। ইতিমধ্যে এই ৰাস্তাৰে অহা যোৱা যান বাহন প্ৰশাসনে বন্ধ কৰি দিছে আৰু বানত আক্ৰান্ত ৰাইজে অতি কষ্টৰে তেখেতসকলে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইডাৰত অৱস্থান কৰা আপোনালোকে দেখুৱাইছে। আৰু এই অঞ্চলটোত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো দক্ষিণ পাৰ, এই দক্ষিণ পাৰত ইতিমধ্যে তেখেতসকলে মানে ঘৰবিলাক খিৰিকী পৰ্যন্ত বা তাৰো ওপৰত বুকু পৰ্যন্ত মানুহে পানী তেতিয়া আছে আৰু তেওঁলোকৰ ঘৰলৈ যোৱাৰ কোনো এতিয়া সুবিধা নাই। এতিয়া বৰ্তমান মুহূৰ্তত আমাৰ কাম হ'ল যে সেই যিসকল মানুহ বানত আক্ৰান্ত হৈছে তেখেতসকলক উদ্ধাৰ কৰা, তেখেতসকলক সাহাৰ্য দিয়া আৰু তেখেতসকলক যৎপূৰ্ণ অৱস্থাত আমি সহায় কৰা, কাৰণ তেওঁলোকৰ ইতিমধ্যে সবিস্তাৰে বৰ্ণনা কৰিছে। মই দিগন্ত পুনৰ আপোনাৰ ওচৰলৈ অৱকাশ পালে যাম। এৰিছোঁ তেওঁক। ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ মাজত আশ্ৰয় ল'বলগীয়া হৈছে। বৰ ভয়াৱহ পৰিস্থিতি, ঘৰবোৰৰ খিৰিকী ওপৰলৈকে পানী, আৰু যেতিয়া পানী শুকাব সেই পৰিৱেশ আৰু ভয়াৱহ হ'ব, তেতিয়া বেমাৰ আজাৰ হোৱাৰো আশংকা থাকে। গতিকে সেই দিশৰ পৰাও সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনালোঁ বানাক্ৰান্ত আমাৰ ভাই ভনীসকলক। মই এতিয়া যাব বিচাৰিম গুৱাহাটীলৈ পুনৰ ঘূৰি আহিছোঁ। উৎপল আমাৰ সৈতে সংযুক্ত হৈছে। উৎপল, সংক্ষেপত, বেছি সময় মোৰ হাতত নাই যিহেতু, 2 মিনিটত আপোনাৰ পৰা শেষৰটো মন্তব্য। আজি পুনৰ বৰষুণৰ আশংকা কৰা হৈছে, আগজাননী আছে, গতিকে তেনে ক্ষেত্ৰত যিসকল লোক আছে তেওঁলোক সজাগ সাৱধান হৈ থকাটোৱে আমাৰ কাম্য। কি ক'ব, এতিয়াও কিমান পানী আছে? মহানগৰবাসীৰ বাবে পুনৰ এটা বেয়া খবৰ আহিছে। বৰষুণ দিয়া ইতিমধ্যে হাউকুচি অঞ্চলত আৰম্ভ হৈছে আৰু বৰষুণৰ পিছতে বা বৰষুণ অহাৰ পূৰ্বে তেখেতসকলে অভিযান সামৰিছে। যিসকল লোকে খাদ্য সামগ্ৰী পোৱা নাছিলে তেখেতসকলক খাদ্য সামগ্ৰী বিতৰণ কৰিছিলে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচে। আৰু আমি নিজেও গৈছিলোঁ, প্ৰায় এতিয়ালৈকে আমি নিজে দেখিছোঁ যে স্বচক্ষু দেখিছোঁ 2 শতাধিক লোকক তেখেতসকলে খাদ্য সামগ্ৰী বিতৰণ কৰিছে আৰু এতিয়া বৰষুণ অহা উপক্ৰম হৈছে। স্থানীয় লোকসকল আছে, জানিব বিচাৰিম। দাদা, বৰষুণ পুনৰ আৰম্ভ হৈছে। হয়, ইতিমধ্যে আমি ৰাইজৰ মাজত যি খাদ্যবস্তু আমি বিতৰণ কৰি আছিলোঁ, এতিয়া যিহেতুকে বতৰ প্ৰতিকূল হৈছে সেইকাৰণে আমি এই অভিযান ইয়াতে সামৰিব লগা হৈছে। আমি কালি ৰাতিপুৱাৰ পৰা এই অভিযান পুনৰ আৰম্ভ কৰিম। সতীৰ্থই দেখুৱাব যে বাহনে সামগ্ৰী কিন্তু চৰকাৰ প্ৰশাসনে যোগান ধৰিছে, এই কথাও কিন্তু ক'ব লাগিব। কাৰণ এই স্থানত যিমান লোক আছে প্ৰত্যেকৰে বাবে পানীৰ গাড়ী হওক বা পৃথকে 5খন বাহন আছে আৰু 5খন বাহনতে তেখেতসকলে সকলো সামগ্ৰী দেখুৱাইছে। কিন্তু এইসকল ফায়াৰ ব্ৰিগেড ছাৰ্ভিচৰ কথা উল্লেখ কৰিবই লাগিব। এখেতসকলে যথেষ্ট কষ্ট কৰিছে। আমি তেখেতসকলৰ লগত নিজে গৈ সেই কথা গম পাইছোঁ বা উপলব্ধি কৰিছোঁ যে তেখেতসকলে কি পৰ্যায়ত কষ্ট কৰিছে। দাদা, কিছু জানিব বিচাৰিছোঁ, কেনেকুৱা অসুবিধাৰ সন্মুখীন? ব্যস্ত হৈ আছে, কিন্তু কামত বহুত অসুবিধা হয় আপোনালোকৰ। এয়াই তেখেতসকলে কৰ্মজীৱনত কৰে। আমি আজি তেখেতসকলৰ লগত গৈ সেই কথাখিনি উপলব্ধি কৰিছোঁ যে প্ৰায় শ লোক আৰু দেখুৱাইছে, অতীতত জুম কৰি দেখুৱাব, যিসকল লোকে এতিয়াও খাদ্য সামগ্ৰী পোৱা নাই তেখেতসকল আহি আছে। কিন্তু ক্ৰমান্বয়ে বৰষুণ অহা উপক্ৰম হৈছে। এই হাউকুচি অঞ্চলত বৰষুণ অহা আৰম্ভ হৈছে আৰু পুনৰ কাইলৈকে যি চোৱা যায় যে অধিক এই স্থানত পানী হ'ব, তেনেকুৱা এটা পৰিৱেশ। আৰু ইয়াতে কিন্তু উল্লেখ কৰিছে যে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা যিখিনি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থা কৰা হৈছে। ইয়াতে আহা সামগ্ৰী যোগান ধৰিছে। আগৰকে বাইদেউ দেখিছোঁ। বাইদেউ, কেনেধৰণৰ এই অঞ্চলটোত অসুবিধা হৈছে? অসুবিধাৰ কথাটো আচলতে এইটো আৰু গমেই পাইছে, কিনকিনীয়া বৰষুণ এজাকতো গুৱাহাটী ডুব যায়। গতিকে আজি যিটো পদক্ষেপ লৈছে DC ছাৰৰ মানে উদ্যোগত, এইটো খুব এটা ভাল পদক্ষেপ। কাৰণ সৰু ল'ৰা ছোৱালী হওক বা বয়সীয়া লোকসকল হওক আহিবলৈ ঘৰৰ পৰা ওলাই আহিব পৰা নাই, গতিকে খোৱা বোৱা বহুত অসুবিধা হৈছে তেওঁলোকৰ। গতিকে এই পদক্ষেপটোৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ চাৰ্কুলাৰ এটা বৃহৎ ষ্টাফ আহিছে
সেয়াই সতীৰ্থই দেখুৱাই গৈছে যে এই নিশাৰ ভাগতো যিসকল ঘৰলৈকে ৰাওনা হৈছে কিছু দৃশ্যাংশ সতীৰ্থই জুম কৰি মই দেখুৱাইছোঁ টেলিভিশ্যনৰ স্ক্ৰীণত দেখিছে যে সেইসকল লোক এতিয়া ঘৰমুৱা হৈ আছে এই পথছোৱাৰে যিসকল লোকে আহিব বিচাৰিছে আমাৰো অনুৰোধ থাকিব বা আহ্বান থাকিব এই ৰাজপথছোৱাৰে আপোনালোকে নাহিব কাৰণ এই পথছোৱাৰে যি চোৱা যায় যে শাওকুচিত পুনৰ বৰষুণ দিছে হয় উৎপল মোৰ হাতত সময় কম আছে আপুনি গুৱাহাটীৰ পৰিস্থিতি দেখুৱালে আৰু সেই ৰাস্তাটোৰ বিশ্লেষণ আগবঢ়ালে গতিকে যিসকলে সেই ৰাস্তাটোৰেদি পাৰ হৈ যাব লগীয়া থাকে তেওঁলোকে অল্টাৰনেট বা বিকল্প ৰাস্তাৰে যাওক আৰু বিকল্প ৰাস্তাৰ কথা উৎপলেও সবিস্তাৰে জনাইছে মই শেষৰটো মন্তব্যৰ কাৰণে কনক্লুডিং ৰিমাৰ্ক সাগৰময় ফুকন আপোনাৰ ওচৰলৈ আহিম কি ক'ব দুই ধৰণৰ বান পৰিস্থিতি দেখুৱাল এটা চহৰৰ গুৱাহাটী যোৰহাট যিটো এভইড কৰিব পৰা যায় বৰ সুন্দৰকৈ এভইড কৰিব পৰা যায় আৰু আনটো হৈছে সমগ্ৰ অসমত যিটোৰ সৈতে আমি কোএক্সিষ্ট কৰিব লাগিব সহাৱস্থান গ্ৰহণ কৰিব লাগিব কি ক'ব কৃত্ৰিম বানপানীটোৰ কথা আমি আগতেও পাতিছোঁ ইয়াৰ কাৰণে এটা মেনেজমেণ্ট ল'বই লাগিব আপুনি ঠিকেই কৈছে যে যোৰহাটে গুৱাহাটীৰ পৰা একো নিশিকিলে কিন্তু অন্য চহৰে শিকিবলৈ বাধ্য হ'বই লাগিব যোৱা বছৰো আমি এই কথাষাৰ পাতিছিলোঁ যে যোৰহাট আৰু ডিব্ৰুগড় উঠি অহা চহৰসমূহে এই মেনেজমেণ্ট প্লেনটো ল'ব লাগিব ফ্লাড মেনেজমেণ্ট প্লেনটো ঠিক সেই কামটো কৰা এতিয়া বহুত উচিত হৈছে সময় হৈছে ইয়াতকে দেৰি কৰিব নোৱাৰি এয়ে মই ক'ম আৰু বাকী আপোনাৰ এইটো এটা এক্সট্ৰিম ইভেণ্ট আছিলে এক্সট্ৰিম ৱেডাৰ ইভেণ্ট হয় এইটো হ'ব পাৰে কেতিয়াবা নহ'বও পাৰে আপোনাৰ মানে 10-11 বছৰ মূৰে মূৰে বা 8 বছৰ মূৰে মূৰে এইটো মানে মই ক'ম যে আউট অফ দ্য বক্স বুলি ক'ব পাৰি আৰু কেতিয়াবা এনেকুৱা অসুবিধা আমি হয়তো আমি ভেট কৰিবই লাগিব উপায় নাই কিন্তু সৰু সুৰা যিখিনি আজি গুৱাহাটীত হৈছে বা যোৰহাটত হৈছে সেইখিনি মেনেজেবল হয় আমি মেনেজ কৰিব পাৰিব লাগিব এইখিনি মেনেজ কৰিলে এই বাকী যেতিয়া আমাৰ এই ডাঙৰকে যেতিয়া এটা অঘটন ঘটিবলৈ হ'ব তেতিয়া হয়তো আপোনাৰ ক্ষতিগ্ৰস্তটো কম্পেৰেটিভলি কম হ'ব তেতিয়া হয় হয় এই সেই চিন্তাৰে মই অনুষ্ঠান সামৰিম সমগ্ৰ অসম বিশেষকৈ বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতি দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ আমাৰ সতীৰ্থৰ যোগেদি বিশেষকৈ উজনি অসমৰ পুনৰ কৈছোঁ এনে কিছু অঞ্চলত বান পৰিস্থিতি আমি পৰিলক্ষিত কৰিছোঁ য'ত পূৰ্বতে সেইসকল লোকৰ কোনো ধৰণৰ অভিজ্ঞতা নাছিল বান পৰিস্থিতি পৰিলক্ষিত কৰা আপুনি নিজেই চিন্তা কৰক যেতিয়া ঘৰত একেবাৰে ভেণ্টিলেটৰ পৰ্যন্ত পানী সোমাব আৰু আপুনি সেই ঘৰ ত্যাগ কৰি আশ্ৰয়স্থলত থাকিব লাগিব আৰু যেতিয়া পানী শুকাব ঘৰলৈ ঘূৰি যাব আপোনাৰ প্ৰিয় যিবোৰ সামগ্ৰী ঘৰখনত আপোনাৰ প্ৰিয় টেবুলখন আপোনাৰ প্ৰিয় টেলিভিশ্যনটো বা আপোনাৰ অন্যান্য কিতাপ পত্ৰ আজ বা পশুধন আপোনাৰ প্ৰিয় পশুধন সেইবোৰ যেতিয়া নাপাবগৈ বা সেইবোৰ একে নষ্ট হোৱা এক পৰিস্থিতিত পাব গোটেই বোকাময় হৈ থাকিব কেতিয়া আমি যিসকলে সন্মুখীন হোৱা নাই তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে গতিকে তাৰ কাৰণে আমি বিহিত ব্যৱস্থা ল'ব লাগিব চহৰ অঞ্চলৰ পৃথক ব্যৱস্থা আৰু সামগ্ৰিকভাৱে যিবোৰ ব্ৰহ্মপুত্ৰকে ধৰি ব্ৰহ্মপুত্ৰৰ উপনৈসমূহ ফেনে ফুটুকাৰে বাঢ়ি আহে সেইবোৰৰ সৈতে সহাৱস্থান কৰিম নে মথাউৰি নিৰ্মাণ কৰিম মথাউৰি নিৰ্মাণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে এইবাৰ কিন্তু প্ৰথমতে উজনিত আমি বান পৰিলক্ষিত কৰিলোঁ সেইবোৰ জিলাত যিবোৰ জিলাত সততে বান পিছত পৰিলক্ষিত কৰা হয় এতিয়া ধেমাজিত আজিৰ তাৰিখত বানপানী নাই আজিৰ তাৰিখত লখিমপুৰত বানপানী নাই আজিৰ তাৰিখত ডিব্ৰুগড়ৰ তিনিচুকীয়াত বানাক্ৰান্ত হোৱা নাই আজিৰ তাৰিখত বানাক্ৰান্ত হৈছে যোৰহাট চৰাইদেউ আৰু শিৱসাগৰ গতিকে এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ পৰিৱেশ ক্লাইমেট চেঞ্জ আন এটা ফেক্টৰ ক্লাইমেট চেঞ্জৰ কাৰণে আমি সততে ডাৱৰ বিস্ফোৰণ পৰিলক্ষিত কৰিছোঁ আৰু ডাৱৰ বিস্ফোৰণৰ কাৰণে এনেধৰণৰ এক্সট্ৰিম ক্লাইমেটো আমি পৰিলক্ষিত কৰিছোঁ গতিকে এই চিন্তাৰ সমলৰে আৰু আহ্বান জনাম যিসকল বানাক্ৰান্ত লোক তেওঁলোক যাতে সুৰক্ষিত হৈ থাকে সুৰক্ষিত স্থানত থাকে আৰু যি দিশে বানপানী হৈছে সেই দিশ যাতে যিমান পাৰে এভইড কৰে সুৰক্ষিত থাকক এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ডক্টৰ সাগৰময় ফুকন যোৰহাটৰ পৰা গৌতম বৰা আৰু গৌতম বৰাৰ সৈতে সংযুক্ত হৈ থকা সেই ভদ্ৰ ব্যক্তিগৰাকী দিগন্ত হাজৰিকা তিয়কৰ পৰা ডিমৌৰ পৰা জ্যোতিপ্ৰসাদ আৰু ঋষেশ্বৰ বৰুৱা ডিমৌৰ পৰা আৰু গুৱাহাটীৰ পৰা উৎপল হালৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এই চিন্তাৰে অনুষ্ঠান সামৰিছোঁ শুভৰাত্ৰি